পঢ়ি থাকোঁতে মই কবিতাটো লিখিলোঁ। প্ৰকৃতাৰ্থত সেই কবিতা হয় নে নহয়? আমি আটাইতকৈ সহজ কথাটোৱে কবিতা বুলি ভাবি লওঁ। প্ৰকৃতাৰ্থত কবিতা মানেনো কি? আহক আমি সকলো কথাখিনি জানো কবিতা কি, কেনেকৈ সৃষ্টি কৰা হয়। পাৰ বাগৰি যোৱা কোনখিনি আৱেগক কবিতা বুলি কোৱা হয়। কবিতা আবৃত্তি কলাৰ সম্পৰ্কে সকলো বিষয়খিনি আমি আলোচনা কৰিম অহা 22 আগষ্ট 2021 দেওবাৰে সন্ধ্যা 7:30 বজা প্ৰেৰণা আলোচনী বিশেষ অনুষ্ঠান। উপস্থিত থাকিব বিশিষ্ট কবি আবৃত্তিকাৰ ডক্টৰ গায়ত্ৰী বৰা কাকতি। নমস্কাৰ, সকলোকে শুভ সন্ধিয়া। প্ৰাণৰ আকুতিত যুগ যুগ ধৰি শব্দৰ মাধ্যমেৰে কবিতাৰ এক বাংময় ৰূপৰবী মানসাত্মক এক পৰিপুষ্ট পৰিৱেশ সানি দিছে। মানুহৰ কাৰণে যুগে যুগে সৃষ্টি হৈছে ন ন কবিতাৰ। অসমীয়া কাব্য সাহিত্যৰ কবিতাৰ এক গৌৰৱোজ্জ্বল ইতিহাস। অসমীয়া লোকসাহিত্যৰ গৌৰৱময় এক কাব্যিক ঐতিহ্যৰ পৰা ৰূপান্তৰ যাত্ৰাৰ এক দীঘলীয়া পৰিক্ৰমাৰে অসমীয়া সাহিত্যত অসমীয়া কবিতাই ফেৰ মাৰিবলৈ সক্ষম হৈছে তথা তাৰোপৰি অসমীয়া সাহিত্যত অসমীয়া কবিতাই ফেৰ মাৰিবলৈ সক্ষম হৈছে। কবিতা, অকবিতা, কবি, অকবি আদিৰ বিষয়বোৰক একাষৰে কৰি আজি আমি আলোচনা কৰিম কবিতাৰ মাজেৰে এখন সুস্থ সবল সমাজ গঢ়োৱাৰ পৰিলক্ষিতে আজি আমাৰ এই বিশেষ আয়োজন হেঁপাহমুখী যাত্ৰাৰ সফল বিক্ষোভত প্ৰেৰণা আলোচনীৰ এক ইতিবাচক সংযোজন তথা প্ৰতিটো প্ৰশ্নৰ সমাধানৰ উত্তৰ বিচাৰি উত্তৰংগ দা ৱেফৰ আজি বিশেষ আয়োজন কবিতা, কবিতাৰ সংজ্ঞা তথা আবৃত্তি কলাৰ আজিৰ শিক্ষক আলোচনা অনুষ্ঠানলৈ মই পিয়াৰ্চি নকে আপোনাৰ সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোকৰ সহযোগিতাই আমাৰ অনুষ্ঠানটো আগবঢ়াই লৈ যাব বুলি আশা ৰাখিলো। আজি আমি এনে এটা বিষয় আলোচনা কৰিম যিটো বিষয় বৰ্তমান বিষয়ত খুবেই চৰ্চিত আৰু খুবেই প্ৰাসংগিকত। আৰু এই আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছো গোলাঘাট জিলাৰ কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা কবি, এক প্ৰতিষ্ঠিত আবৃত্তিকাৰ আৰু অসমীয়া কাব্য জগতৰ সকলে পৰিচিত চিনাকি নাম শ্ৰদ্ধাৰ ডক্টৰ গায়ত্ৰী বৰা কাকতি বাইদেউ। বাইদেউক প্ৰেৰণা আলোচনীৰ তৰফৰ পৰা মই উত্তৰংগ দা ৱেফৰ মজিয়ালৈ মই আজি আদৰণি জনাইছো। নমস্কাৰ আৰু ধন্যবাদ প্ৰিয়াশ্ৰী। মই এই মেগাজিনখনৰ পৰিয়ালৰ সকলো সদস্য আৰু আমাৰ দৰ্শকসকললৈ স্বাগতম জনাইছো। ধন্যবাদ। এইখিনিতে অকমান নেটৱৰ্কৰ সমস্যাৰ বাবে অকমান সমস্যাৰ সৃষ্টি হৈছে। আমাৰ আজি অনুষ্ঠানলৈ মাজলৈ পুনৰবাৰ আমাৰ প্ৰতিষ্ঠিত আবৃত্তিকাৰ, এসময়ৰ মঞ্চ অভিনেত্ৰী, এগৰাকী গল্পকাৰ, প্ৰাবন্ধিক বক্তা তথা তেখেতৰ বোকাখাত আৰু কমাৰগাঁও দুখনকৈ আবৃত্তি শিক্ষণ বিদ্যালয়ৰ প্ৰতিষ্ঠাপকৰ সৈতে জড়িত তথা অবৈতনিকভাৱে পদ্ধতিগত শিক্ষাদান কৰি আহিছে আৰু তেখেতৰ প্ৰকাশিত পুথিৰ ভিতৰত এখন নদীৰ জন্ম প্ৰাৰ্থনাৰে যিখন গল্প সংকলন পুথি গোলাঘাট জিলাৰ সাহিত্য সভাই সদৌ অসমীয়াত আয়োজন কৰা নন্দ বৰা পৌৰাণিক সাহিত্য বঁটা তথা কমাৰগাঁও আঞ্চলিক সাংবাদিক সন্থাই প্ৰদান কৰা মহেন্দ্ৰনাথ হাজৰিকা বঁটা লভিবলৈ সক্ষম হৈছে। আৰু তেখেতে ইতিমধ্যে অনলাইন মাধ্যমৰ জৰিয়তে আবৃত্তি প্ৰশিক্ষণ দি আহিছে তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ তথা গৱেষণা পৰিষদৰ তেখেত এগৰাকী অন্যতম সদস্য। পুনৰবাৰ বাইদেউক আমাৰ এই অনুষ্ঠানলৈ মাজলৈ আদৰণি জনাইছো। আৰু এইখিনিতে আমি দৰ্শকসকলক জনাই থব বিচাৰিছো যে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে বা কিবা জানিবলগীয়া কথা থাকে তেতিয়াহলে আমাক পোনপটীয়াকৈ আমালৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে। আজি আমাৰ আলোচনাৰ মূল বিষয়টিয়ে হৈছে যে কবিতা, কবিতাৰ সংজ্ঞা আৰু আবৃত্তি কলা। এইখিনিতে মই এটা ব্যক্তিগত কথা কব বিচাৰিছো যে মই বাইদেউৰ ওচৰত এবছৰীয়া এটা আবৃত্তি কলাৰ পাঠ্যক্ৰম লৈছিলো। আজি আমি এই অনলাইনৰ জৰিয়তে বাইদেউক লগ পাই সঁচাকৈ বহুত ভাল লাগিছে। আৰু আজি এই অনুষ্ঠানৰ গভীৰতাৰ যোৱাৰ প্ৰাক মুহূৰ্ততে আজি আমি বাইদেউৰ পৰা এটা কবিতা আবৃত্তি শুনি লব বিচাৰো। নমস্কাৰ, ধন্যবাদ প্ৰিয়াশ্ৰী। মাতটো শুনি আছা নিশ্চয়? আৰম্ভণিতে দুৱাৰ মুখতে মই সকলোকে শ্ৰদ্ধা জনাই মই অনুষ্ঠান আৰম্ভ কৰিব খুজিছো। পোনপ্ৰথমতে মই দুটা কবিতা মাতি ল'ব খুজিছো। প্ৰথম কবিতাটো আমাৰ অসমৰ শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা,
এই কবিতাটো মই মাতিব খুজিছো। থুনুক থানাতকৈ অমিয়া বৰষা, অমাতৰ মাত যেন কোৱা যিটো ভাষা। অসমীয়া ভাষা মোৰ বৰ মৰমৰ, জ্বলন্ত সাধনা মোৰ কত জনমৰ। অগণি অমৃত মৌ ছন্দ গীত গান, লয় তাল মান মাত্ৰা অলংকাৰ তান, শতভংগ নৱৰংগ কাব্য নিজৰাৰ, নৱৰস বৰষক ধাৰে বাৰিষাৰ। উজলক নৱভাৱ তৰা কোটি কোটি, মোৰ ভাষা আকাশত নিতে নিতে ফুটি। কল্পনা বনত হওক সবিতা উদয়, প্ৰচণ্ড প্ৰতিভাজুলি জগত বিস্ময়। বসন্ত প্ৰকৃতি সমা হুক মন বন, ৰূপে ৰসে গন্ধে গানে বিশ্বৰ বোধন। চিৰ সুন্দৰক নিতে মাগি আছো বৰ, কামৰূপা ভাষা মোৰ কৰিবা অমৰ। পৃথিৱী লক্ষ্মীৰ হৈ ফুট কপালৰ, জ্বলিব জেউতি জোন যাউতি যুগৰ। এইখিনিতে মই দ্বিতীয় এটা কবিতা মাতিব খুজিছো, যিহেতু আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰত সোমাইছে। গতিকে আমাৰ গোলাঘাটৰ শ্ৰদ্ধাৰ ডক্টৰ দীপালী বৰা বাইদেৱে অনুবাদ কৰিছে KKN দাৰুৱালাৰ এটা কবিতা, গান্ধী বুলি এটা কবিতা। সেই কবিতাটো মই মাতিব খুজিছো অকমান সংগতি ৰাখি। গান্ধী। তুমি এনেদৰেই স্মৃতিত অংকিত হৈ আছা, যিদৰে আৰু কোনো নাই। তুমি মাথো এক ৰেখাংকন, তোমাৰ গোল তপা মূৰ প্ৰতিবিম্বিত হয় তোমাৰ গোলাকাৰ চশমাত। পাছলৈ তোমাৰ পিঠি সামান্য হাউলি পৰিল, আৰু লাঠিৰ সহায় ললে তোমাৰ দেহে। আঁঠুৰ তলত বিনা বস্ত্ৰে মই ভাবো তোমাৰ দীঘল খোজবোৰৰ বিষয়ে, মহাদ্বীপৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ থকা কাৰাগাৰৰ অন্ধ দেৱালৰ পৰা দাণ্ডিৰ বগা নিমখলৈকে। গান্ধী মহাকাব্যৰ দৰে শব্দ মোৰ অপচন্দ। আমি হিন্দুস্তানীহঁতে এনে শব্দকে ব্যৱহাৰ কৰো নিশ্চিন্তে আৰু দ্বিধাহীন ভাৱে, কিন্তু যদিহে কিবা মহাকাব্য আছিল, সি তোমাৰ জীৱন। পশ্চিমীয়া বেশভূষাত অভ্যস্ত এক গুজৰাটী, এজন সাধাৰণ উকিল, যেন কোনো সৰু চহৰৰ মছলাৰ দোকানৰ পৰা অহা, যি প্ৰতিবাদ কৰিলে আফ্ৰিকাৰ বগা কুল আৰু বগা বৰ্ণবাদীহঁতৰ সৈতে, প্ৰতিদ্বন্দ্বিতা কৰিলে মেলাহী টুপি আৰু চেম ব্ৰাউনৰ সৈতে, আৰু সেই তীক্ষ্ণ তীব্ৰ ভাষাৰ সৈতে মালিৰ তীক্ষ্ণ কেঁচিৰ দৰে আধা পৃথিৱী দখল কৰিছিল ক্ষিপ্ৰতাৰে। এয়া কোনো ইতিবৃত্ত নহয়, হোৱা হলে মই লিখিয়েই থাকিলোহেঁতেন। মাথো ইয়াকেই কব খোজো, মই হোমাৰৰ সলনি তোমাক পঢ়িম। সেই হত্যাকাৰী একিলিজ, বা সেই কুটিল মেনিলেইছৰ কাণ্ড কাৰখানা, বা পুত্ৰী সন্তা এগামননৰ সলনি মই তোমাক পঢ়িম ইলিয়াডৰ সলনি। ধন্যবাদ। কবিতা দুটাৰে অনুষ্ঠানটি আৰম্ভ কৰিছো। ধন্যবাদ বাইদেউ। কথাখিনি শুনি আছে ন মোৰ? ধন্যবাদ বাইদেউ। দুটাকৈ কবিতা আপোনাৰ পৰা আবৃত্তি শুনিলো। সঁচাকৈ আপোনাৰ আবৃত্তি শৈলীয়ে এক মন মগজু সঁচাকৈ চুই যায়। আৰু আমি অনুষ্ঠানৰ মাজে মাজে আপোনাৰ কবিতা আবৃত্তি শুনি যাম। এইখিনিতে আমাৰ প্ৰশ্ন আছে যে, পৰিৱেশ্য কলা হিচাপে আবৃত্তি কলা কি? আবৃত্তি কলাৰ প্ৰাসংগিকতা আৰু আবৃত্তি কলাৰ ইতিহাস এই সম্পৰ্কে অকমান জনাব। আবৃত্তি কলাৰ ইতিহাস বুলি ক'লে আমি এটা কথা ক'ব লাগিব যে, কবিতাটোক যেতিয়া আবৃত্তি কৰা হয়, কবিয়ে কবিতা লিখে আৰু আবৃত্তিকাৰে তাত প্ৰাণ দিয়ে। যেতিয়া শ্ৰোতাৰ কাষলৈ লৈ যাবৰ কাৰণে আবৃত্তি কৰিব লগা হয়। আৰু ইতিহাস বুলি ক'লে আমি চাওঁ যে একেবাৰে প্ৰাচীন কালত, তেতিয়া কোনো লিখা, এতিয়া যেনেকৈ আমি কিতাপবিলাকৰ পৰা কবিতাবিলাক পঢ়িব পাৰো, আমাৰ মেগাজিন আছে, এতিয়া আমাৰ মেগাজিন হৈছে, কিন্তু এতিয়াও আমাৰ ছপা মাধ্যম আছে, ছপা মাধ্যমত আমি কবিতা প্ৰকাশ কৰো। কিন্তু আমি যদি একেবাৰে আদিম যুগলৈ যাওঁ, অনাখৰি যুগলৈ যাওঁ, তেতিয়াহ'লে মুখে মুখে কাহিনীবিলাক, গীতবিলাক, কবিতাবিলাক বাগৰি আহিছিলে।
গতিকে সেই অনাখৰি যুগৰ পৰাই ইজনে সিজনক কৈছিল আৰু এটা জেনেৰেশ্যনৰ পৰা এটা যুগৰ পৰা আন এটা যুগলৈ ককাকে নাতিহঁতক কলে সাধু কথাবিলাক বা নিচুকনি গীতবিলাক এই গোটেই কথাখিনি মানে আবৃত্তিৰ দ্বাৰাই মুখ বাগৰি আহিছিল। তাৰপিছত আমি যদি বেদৰ যুগলৈ চাওঁ, বেদৰ যুগত কি হৈছিলে, তেতিয়া ছাত্ৰ ছাত্ৰীসকল ছাত্ৰী সিমান নাছিলে, ছাত্ৰসকল আশ্ৰমত থাকি লৈ গুৰুৰ মুখৰ কথাখিনি শুনি শুনি মুখস্থ কৰি আকৌ তেওঁলোকে সেইখিনি আবৃত্তি কৰিছিলে, শ্লোকবিলাক আবৃত্তি কৰিছিলে আৰু উভতি আহি পিছত সেই শিষ্যসকলে আকৌ এজন এজন গুৰু হৈছিলে, আকৌ তেওঁলোকে সেই আবৃত্তিৰ মাধ্যমেৰে তেওঁলোকৰ শিষ্যসকলক সেই কথাখিনি শিক্ষা দান কৰিছিলে। এনেকৈ আবৃত্তিৰ এটা নিজস্ব ইতিহাস আছে আৰু বহুত এইখিনি অধ্যয়ন কৰিলে বহুতখিনি কথা ওলায়। তথাপিও মই ভাৰতবৰ্ষৰ ব্ৰিটিছৰ আগৰ সময়খিনিলৈ গৈছো, ব্ৰিটিছ থকাৰ সময়ত, ব্ৰিটিছৰ আগৰ সময়ততো শায়েৰীবিলাক বা উৰ্দু এই কবিতাবিলাক আছিলেই, কিন্তু ব্ৰিটিছ অহাৰ সময়তো যে কবিতা, আমি কলিকতাৰ যিজন মাইকেল মধুসূদন দত্ত, তেওঁ কবিতাবিলাক আবৃত্তি কৰিছিল, শ্বেক্সপিয়াৰৰ কবিতাবিলাক আবৃত্তি কৰে। আৰু মানে নিজে যেতিয়া আমি পঢ়ি থাকো কি হয় প্ৰিয়াশ্ৰী, তুমি যেতিয়া কিতাপ এখন অকলে অকলে পঢ়ি আছা কিবা এটা ভাল লাগিলে আৰু, কিন্তু যেতিয়া কোনোবাই পাঠ কৰে বা নাটকখন আমি যেতিয়া দেখি যাওঁ তেতিয়া খুব বেছি ভাল লাগে। গতিকে তাৰ এটা নিজস্ব, সেইকাৰণে পৰিৱেশ্য কলা বুলি কৈছে যে, আৰু একে সময়তে কেইবাজনো মানুহক শ শ মানুহক একে সময়তে আবৃত্তিকাৰজনে চুব পাৰে। গতিকে মাইকেল মধুসূদন দত্তই কি কৰিছিলে যে কলেজৰ কেম্পাছত থিয় হৈ তেওঁ কবিতাবিলাক আবৃত্তি কৰিছিলে। কাজী নজৰুলৰ কথা আমি জানো, কাজী নজৰুলে কি কৰিছিলে, কবিতাবিলাক স্বাধীনতাৰ যিবিলাক মানে স্বাধীনতাৰ হকে তেওঁ কিছুমান এনেকুৱা কবিতা আবৃত্তি কৰিছিলে যিবিলাকে শ্ৰোতাক একেবাৰে উদ্বুদ্ধ, দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰিছিলে। আজি কবিতাটো নিজে পঢ়িলে হয়তো বুজি নাপাবও পাৰে কিছুমান শব্দ, কিন্তু যেতিয়া নিজে কবিতাটো সুস্থ মানে ভালকৈ যেতিয়া আমি আবৃত্তি কৰো, যে য'ত যিটো ছন্দ বা ৰস তাল এই সকলোখিনি দি আমি যেতিয়া ভালকৈ আবৃত্তি কৰো, যে মনটোত লাগি যায়, যে আমি বুজি পাওঁ। তাৰ পাছত আমি যদি অসমৰ প্ৰেক্ষাপটলৈ আহো, অসমতো আমাৰ ভাল আবৃত্তিকাৰ যথেষ্ট আছে আৰু সুন্দৰ এটা কণ্ঠস্বৰে সকলোকে চুই যায়। আমি খুব সৰু থাকোতে তছদুক ইছুফৰ নাম শুনিছো, তছদুক ইছুফৰ তেখেতৰ যিটো গলগলীয়া কণ্ঠ, সেই কণ্ঠৰে তেওঁ চিনেমাও কৰিছে। আৰু প্ৰায়খিনি অভিনেতা আমি যদি দেখা পাওঁ, বিশেষকে অসমত বা ভাৰতবৰ্ষতো আমি অমিতাভ বচ্চনে মধুশালা তেওঁ আৰু তেওঁৰ দেউতাকৰ কবিতাবিলাকেই তেওঁ আবৃত্তি কৰিছে। অগ্নিপথ এই কবিতাটো শুনিলেই বুকুত একদম বাজি যায়। আৰু আমাৰ অসমতো তেনেকৈ কেইবাজনো ভাল অভিনেতাই, তছদুক ইছুফ এজন ভাল অভিনেতা আছিল, তেওঁ খুব সুন্দৰ আবৃত্তি কৰিছিল, তেওঁ কণ্ঠস্বৰ শুনিলেই ভাল লাগে। আমাৰ ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰত কেইবাজনো আছিলে তেনেকে, সৈয়দ ছাদুল্লাৰ কণ্ঠটো এতিয়াও বুকুত বাজি থাকে। তেওঁলোকে বৰ্ণালী বুলি এটা অনুষ্ঠান কৰিছিলে, খুব সুন্দৰ কবিতা মাতে, খুহুতীয়া কথা কয়, আৰু কেৱল কণ্ঠৰেই হাজাৰ হাজাৰ শ্ৰোতাৰ সেই সময়ত অনাতাঁৰৰ শ্ৰোতাসকলৰ মন জয় কৰিছিলে। সুশীল গোস্বামী আছিলে, ঈশান বৰুৱা আছিলে, তাৰ পিছতো এতিয়াও বৰ্তমান আমি তেজপুৰৰ আছিলে প্ৰণৱ বৰা, তেখেতৰ আবৃত্তি আনকি ষ্টেজত আমি দেখিছো আমি সৰু থাকোতে। পৰিৱেশ্য কলা হিচাপে তেওঁলোকে আবৃত্তিক এক বিশিষ্ট মাত্ৰা প্ৰদান কৰিছে। ভূপেন চক্ৰৱৰ্তী হওক, আৰু বৰ্তমানৰ উপম শইকীয়াই যথেষ্ট কাম কৰি আছে আবৃত্তিৰ ক্ষেত্ৰত গুৱাহাটীত। আৰু তপন দাসে কেইটামান খুব সুন্দৰ সুন্দৰ কবিতা আবৃত্তি কৰিছে। তপন দাসৰ নীলিম কুমাৰৰ কবিতাবিলাক ভাল লাগে শুনি, যে নীলিম কুমাৰ আমি এনেও পঢ়িছো, কিন্তু নীলিম কুমাৰ কবিতাটো তপন দাসৰ কণ্ঠত কিবা এটা আকৌ বেলেগ এটা প্ৰাণ পাই উঠে। আমি সেইখিনি আলোচনা কৰিব লাগিব যে আবৃত্তিয়ে কেনেকৈ আকৌ সেই কবিতাটোত প্ৰাণ প্ৰতিষ্ঠা কৰে। গতিকে এইখিনি হৈছে আবৃত্তি কলাৰ ইতিহাস। তোমাৰ মাইকটো হেৰি হৈ গৈছে প্ৰিয়সী। হয় বাইদেউ। আৰু যিহেতু এতিয়া কবিতাৰ কথা আহিছে, কবিতাৰ সংজ্ঞা, কেনেকৈ লিখিলে এটা কবিতাৰ মান উন্নত হব, বাস্তৱ জীৱনৰ ক্ষেত্ৰত কবিতাৰ সম্পৰ্ক কেনেকুৱা? টো খুব সুন্দৰ, আৰু প্ৰশ্নটো যথেষ্ট টান। আচলতে টান মানে কি, এনে আমি জানোৱে কবিতা কি, মানে নজনাকৈয়ে আমি জানো
সৰুৰ পৰা আমি জানোৱে যে এইটো কবিতা অলপ পদ্যৰ নিচিনা হলে এনেকৈ যিখিনি কথা এই ধৰণে লিখিলে কবিতা হয় এইটো আছে, কিন্তু যেতিয়া এটা সংজ্ঞা দিব লগা হয় গোটেই কথাখিনি সামৰি অকমান অসুবিধা হয়। কিন্তু সংস্কৃতত কৈছে যে ৰসযুক্ত বাক্যই কবিতা। এনেকুৱা এটা বাক্য যিটোত ৰস নিহিত হৈ আছে, আৰু আমি জানো যে ৰস 9বিধ ৰস আছে। এই 9বিধ ৰস কোনোবা নহয় কোনোবা এবিধ, 9বিধ ৰসৰ কোনোবা নহয় কোনোবা এবিধ ৰস কবিতাটোত থাকিব লাগিব। গতিকে কবিতা হল জীৱন, জীৱনৰ প্ৰকাশ, জীৱনৰ প্ৰতি যিটো আগ্ৰহ, এই গোটেইখিনিয়ে সত্য। আমি যেনেকুৱা জীৱনে উদযাপন নকৰো বা যাপন নকৰো কিয়, মই দুখীয়া, তুমি ধনী, মই বদমাছ, মোৰ ভিতৰত শয়তান আছে, মোৰ ভিতৰত দেৱী আছে, যিয়েই নহওক সিও সত্য। এই গোটেই সত্যখিনি এই জীৱনৰ প্ৰকাশ আৰু জীৱনৰ প্ৰতি যি আগ্ৰহ, এই গোটেইখিনিয়ে সত্য। আৰু সেই সত্যক কলাত প্ৰকাশ কৰিব লাগিব। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যে সকলো সত্যই কলা নহয়। কেৱল লিখি দিলে সেইটো কবিতা নহব, তাক আমি কলাসন্মত ৰূপত উপস্থাপন কৰিব লাগিব। সত্যৰ লগত সৌন্দৰ্য য'ত একাত্ম হয় সেয়াই কলা। মানে এতিয়া মোৰ জীৱনটো চলি আছে, সেই জীৱনটোক লৈ মই পটককে কিবা দুশাৰীমান লিখি দিলো, কিন্তু তাত সৌন্দৰ্য যদি নিহিত হৈ থাকে তেতিয়াহে সেইটো কবিতা হব। আৰু দ্বিতীয় কথা হল, সেই প্ৰাত্যহিক যিবিলাক তুচ্ছ ঘটনা, আজি মই ওলাই গলো, মই এটা এক্সিডেন্ট দেখিলো, বা মই হয়তো এটা সৰু ল'ৰা এটা, ভিক্ষাৰী ল'ৰা এটা, সি দোকানত কিবা এটা ভিক্ষা খোজা দেখিলো, সেইটোকে মই লিখি দিলো। তো এই গোটেই প্ৰাত্যহিক ঘটনাবিলাকেই হয়তো কলালৈ আমি ৰূপান্তৰিত কৰিব পাৰিম, কিন্তু তাৰ লগত সেই সত্যৰ লগত সৌন্দৰ্যবোধৰ লগত কি নিহিত থাকিব লাগিব, সেইটো যে বিশ্বজনীন ৰূপত ফুটি উঠিব লাগিব। এতিয়া বিশ্বজনীন আমি সকলোৱে জানোৱে, ইউনিভাৰ্চেলিটি মানে বিশ্বজনীনতা মানে কি, সেই কথাটো এই সময়ত যিটো শুদ্ধ, হয়তো 1000 বছৰ আগতেও সি সত্য আছিল। আৰু আজি আমি যে কথা পাতি আছো নহয়, ইয়াৰ পিছত আমাৰ আৰু 500 বছৰৰ পাছতো যদি কোনোবাই এই প্ৰগ্ৰেমটো চাই, তেতিয়া কব লাগিব যে হয়, ঠিক কথাই কৈছে, সত্য হব লাগিব। অকনমান তাৰ বাতাবৰণটো হয়তো বেলেগ হব, কিন্তু মূল তাৰ যি নিহিত যি সত্য, সি সকলো সময়তে সত্য হব লাগিব, আৰু সকলোৰে বাবে সত্য হব লাগিব। আজি মই ধৰি লৈছো এটা প্ৰেমৰ যি বিষয়বস্তু, প্ৰেম যদি এটা বিষয়বস্তুৰ ৰূপত আমি ধৰো, তেতিয়া সেই প্ৰেম ৰাজকুমাৰী এগৰাকীৰ বাবে যি ধৰণে সত্য, পদপথৰ ভিখাৰী এজনী তাইৰ কাৰণেও একেধৰণেই প্ৰেম তাৰমানে। গতিকে সেই প্ৰেমৰ যিটো এই ধৰণৰ যিবিলাক বিশ্বজনীন কথা, ভোকটো সকলোৰে কাৰণে একে। বহুত টকা থকা মানুহ এজনকো যদি অলপ সময় ভোকত ৰখা হয়, এনেকুৱা নহয় যে তেওঁৰ ভোকটো কমাই লাগিব বা এনেকুৱা নহয়। দুদিনমান খাবলৈ নিদিলে তেওঁৰ যিটো পেটত ভোক, আৰু খাবলৈ নোপোৱা মানুহজনৰো ভোক একেটাই। গতিকে এই কথাবিলাক মুঠতে আমি এইটো কথাই কৈছো যে জীৱনৰ প্ৰকাশ আৰু জীৱনৰ প্ৰতি আগ্ৰহ, এই গোটেইখিনি সত্য নান্দনিকভাৱে উপস্থাপন কৰিব লাগিব, প্ৰথম কথা। আৰু দ্বিতীয় কথা, সি বিশ্বজনীন হব লাগিব। আৰু কবিতা কি বুলি কলে যে এনেকুৱা হয় যে কিছুমান কবিতা আমি বুজি নাপাওঁ। বহুতে এইখিনিতে মই এইটো কথা তোমাক কৈছো যে কবিতা বুজি নাপাওঁ বুলি বহুতে কয়, বিশেষকে যিবিলাক আধুনিক কবিতা। দুৰ্বোধ্যতা, আচলতে দুৰ্বোধ্যতা আধুনিক কবিতাৰ এক বৈশিষ্ট্য, সেইটো বৈশিষ্ট্যৰ ভিতৰতে পৰে। কিন্তু দুৰ্বোধ্য বুলি বহুতে অকনমান দলিয়াই দিব খোজে কবিতা। মই এইবিলাক কবিতা বুজি নাপাওঁ দেই, বহুতে কয়। কিন্তু ভাল কবিতাটো যদি সুন্দৰ হয়, বুজি পোৱাৰ আগতেই সি কিন্তু অন্তৰ চুই যায়। আজি হিৰুদাৰ কবিতাবিলাক, হিৰু ভট্টাচাৰ্যৰ কবিতাবোৰ দুখৰ ঋতুৰ এপাহ খৰিকা যায়। কি কলে এতিয়া যদি সেইটো আমি বিশ্লেষণ কৰিবলৈ যাওঁ, কত খৰিকা যায় ফুলপাহ কবিতাটোৰ লগত কেনেকে মিলিল সেইখিনি পিছৰ কথা, কিন্তু লাইনটো মাতি দিওঁতে আমাৰ হৃদয়ত চুই গৈছে। দুখ মোৰ কোলাৰ কেঁচুৱা, বাৰে বাৰে তুলি লব লাগে দায়িত্বশীল পিতৃৰ দৰে। এটা সুন্দৰ, মানে বুজা নুবুজাৰ দুমোজাত হলেও ভাল কবিতাই প্ৰথমতে আমাক স্পৰ্শ কৰে, তাৰ পাছত আমি অৰ্থলৈ যাওঁ। আৰু দুৰ্বোধ্যতাৰ কথাত মই এইখিনিতে এটা কথা কব খোজো, দুৰ্বোধ্য বুলিয়ে যে আমি কবিতাৰ পৰা আঁতৰি থাকিম সেইটো নহয়। এইটো খুব এটা ভুল ধাৰণা। চেষ্টা কৰিব লাগিব, বাৰে বাৰে পঢ়িব লাগিব, বাৰে বাৰে আবৃত্তি কৰিব লাগিব। আমাৰ যে নামঘোষাখন,
নামঘোষাত এটা প্ৰথমতে ঘোষা এফাকি আছে, মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়ী মাগহু ভকতি। সকলোৱে গায়। সকলোৰে প্ৰাৰ্থনাত অসমৰ বোধ কৰো 90% মানুহৰ ঘৰত সন্ধিয়াৰ প্ৰাৰ্থনাত মুক্তিত নিস্পৃহটো গোৱা হয় ঘোষাফাকি। ইয়াক যদি আমি এটা আধুনিক কবিতা হিচাপেও আমি বিশ্লেষণ কৰি চাব পাৰো, সেইটো এটা বেলেগ বিষয়। নামঘোষাৰ ওপৰত যথেষ্ট পৰ্যালোচনা হৈছে, যে কিন্তু কথাটো হ'ল যে এই যে মুক্তিত নিস্পৃহ, মুক্তিৰ পৰা যে মুক্তিত যে নিস্পৃহ হ'ব খুজিছে, কিহৰ মুক্তি, কলৈ যাব খুজিছে, এই মুক্তিটো কিমানজনে বুজি পায়? সকলোৱেতো বুজি নাপায় আচলতে। মই নাভাবো যে প্ৰতিজন মানুহৰে, এটা শিশুৰ পৰা আৰম্ভ কৰি একেবাৰে বৃদ্ধাৱস্থালৈকে প্ৰতিজনৰ এইটো একদম ক্লিয়াৰ আইডিয়া থাকে কিহৰ পৰা মুক্তি, মুক্তিত কেনেকে নিস্পৃহ হ'ব লাগে। সেই প্ৰথম লাইনটোৱে হয়তো তেওঁলোকে বুজি নাপায়, কিন্তু প্ৰতিবাৰ মাতোতে আমাৰ হৃদয় স্পৰ্শ কৰি যায়। গতিকে দুৰ্বোধ্যতা থাকিলেও কবিতাই, ভাল কবিতাই প্ৰথমে আমাক স্পৰ্শ কৰি যায়। আৰু কবিতাত কি কি উপাদান থাকিব লাগিব? ছন্দ থাকিব লাগিব, কবিতাত ছন্দ লাগিব, অলংকাৰ লাগিব। অলংকাৰ মানে এডাল গহনা মই পিন্ধি আছো এই অলংকাৰ নহয়। কবিতাৰ অলংকাৰ হৈছে শব্দালংকাৰ, অৰ্থালংকাৰ। দুই ধৰণৰ অলংকাৰ আছে। উপমা থাকিব, প্ৰতীক থাকিব। এই উপমা, প্ৰতীক এইবিলাক আমি বুজি পাব লাগিব। এতিয়া ছন্দৰ কথালৈ আহিছো। কবিতাটোত ছন্দৰ ক্ষেত্ৰত আমাৰ অসমীয়া ভাষাত 3টা মূল ছন্দৰ ধাৰা আছে। ত্ৰিধাৰা বুলি কোৱা হয় অসমীয়া কবিতাৰ মূল এইকেইটা, আৰু বহুতো আছে। স্বৰবৃত্ত ছন্দ, মাত্ৰাবৃত্ত ছন্দ, যৌগিক বা অক্ষৰবৃত্ত ছন্দ। এতিয়া এই ছন্দকেইটা ইয়াত সেই ছন্দত থকা কবিতাখিনি আবৃত্তি কৰিব, মই আবৃত্তিটোও লগে লগে কৈ গৈছো যে কবিতাটো কি জানিলেহে আচলতে আবৃত্তি কৰিব পাৰি। আৰু সেই ছন্দ লিখাজনেও জানিব লাগিব, ছন্দ সম্পৰ্কে তেওঁৰ জ্ঞান থাকিব লাগিব, আৰু আবৃত্তিকাৰজনেও সকলো ছন্দৰ ওপৰত তেওঁৰ দখল থাকিলেহে তেওঁ কবিতাটো মাতোতে এইটো অমুক ছন্দত পৰিছে, মই এনেকে মাতিব লাগিব। গতিকে যতি বিৰাম ঠিককে দিব লাগিব। এই 3টা ধাৰাৰ উপৰিও ছনেট আছে, 14 শাৰীত লিখিব লাগিব। হাইকিউ আছে, লিমাৰিক আছে। মানে এটা নিৰ্দিষ্ট, এইটো বিশেষকে আমাৰ ক্লাছিকেলিষ্ট সকলে কৈ গৈছে যে নিৰ্দিষ্ট ৰীতি নীতিৰ মাজেদি কবিতা লিখা হয়। কিন্তু পিছত ৰমন্যাসবাদী কবিসকলে, ৰোমান্টিক যিসকল লিখক আহিল, তেওঁলোকে কলে যে তেনেকুৱা নিৰ্দিষ্ট নীতি নিয়মৰ প্ৰয়োজন নাই। কেৱল আবেগৰ স্পন্টেনিয়াছ অভাৰফ্ল' অফ ইমোশ্যন, একেবাৰে মানে কলহৰ কাণে পানী ঢলা দি আবেগ ওলাই গৈ থাকিলেই সি কবিতা হব বুলি এজনে ৱৰ্ডছৱৰ্থে কৈ গৈছে। কিন্তু তাৰ পিছত T.S. ইলিয়টে কৈছে যে আবেগ থাকিলে নহব, আবেগক অলপ কন্ট্ৰল কৰিবলৈ জানিব লাগিব। মানে ভাৱ, অভিজ্ঞতা, এই গোটেই বস্তুবিলাক, অনুভূতি, এই গোটেই বস্তুবিলাকৰ এটা বেলেঞ্চ লাগিব। মই এইখিনিতে এটা কথা কব খুজিছো, আমাৰ কবিসকলৰ ক্ষেত্ৰত। মই আকৌ আমাৰ যিসকলে কবিতা লিখি আছে, আমি যিবিলাক হঠাতে কবিতা পাওঁ, ফেচবুকত পাওঁ, যথেষ্ট কবিতা আমি পাওঁ, কিন্তু সেইবোৰ কবিতা হয় নে নহয়, সেই কথাটোত মই অকমান কব খুজিছো। যেনিবা কোনোবা এজন শ্বহীদ হল, এজন শ্বহীদ হোৱাৰ লগে লগে সেই শ্বহীদজনক লৈ লগে লগে তুমি আজি আমাক এৰি গলা, দেশমাতৃৰ কাৰণে গুচি গলা, লগে লগে এটা কবিতা ওলাই আহিল। সেইটো হয়তো ভাল কবিতা নহবও পাৰে। সেই কবিতাটোৱে তাৎক্ষণিকভাৱে সেই মুহূৰ্তত সেই অঞ্চলৰ মানুহে খুব ভাল পাব। বা আমাৰ জিন্তু গগৈক লৈ যথেষ্ট কবিতা ৰচনা হৈছিলে। মই জিন্তু গগৈৰ একেবাৰে জন্মস্থানৰ কাষৰ এখন মহাবিদ্যালয়ত শিক্ষকতা কৰো। আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই সময়ত বহুত কবিতা লিখিলে, কিন্তু সেই কবিতাবিলাক ক্ষণস্থায়ী হয়। তাৰমানে তাৰ ভিতৰত হয়তো 1 বা 2টা কবিতাহে পিছলৈকে থাকি গল। কি কাৰণে এইটো হয় যে আবেগটো খুব বেছি হলে মানুহে সিমান ভাল নাপায়। আবেগক আকৌ কেনেকে মানে কন্ট্ৰল কৰিব লাগিব, তাৰ ওপৰত এটা নিয়ন্ত্ৰণ থাকিব লাগিব কবিজনৰ, সেইটো এটা ডাঙৰ কথা। মই এইখিনি অকমান সাধাৰণ উদাহৰণ এটা দিছো, সহজকে সাধাৰণ দৰ্শকে শ্ৰোতা বুজিবৰ কাৰণে। আমাৰ বোকাখাত, মই যিহেতু বোকাখাতৰ গতিকে কৈছো যে আমাৰ বোকাখাত পেৰাৰ বাবে বিখ্যাত।
আৰু সকলো গোটেই অসমৰ মানুহে এতিয়াও কেতিয়াবা ফোন কৰে যে কোনখন দোকানত ভাল পেৰা পাম। কিয় ভাল পেৰা বিচাৰিব লগা হৈছে? পেৰাটো ৰাস্তাৰ কাষত পেৰা সজাই থোৱা থাকে। কি হয় যে যিকোনো পেৰা যদি বা কম দামী পেৰাটো যেতিয়া কিনে চেনিটো বেছি হয় মানে। এতিয়া মই ধেমালি কৰি কেতিয়াবা কওঁ যে এই চেনি বেছি, মই বোলে আৰে মিঠাইতটো মিঠা বেছি হ'বই, নহয় মানে একদম মুখ চুখ বিদৰাই যায়, নোৱাৰি খাব। গতিকে ভাল কোৱালিটিৰ পেৰা বিচাৰে। সেই ভাল কোৱালিটিৰ বোকাখাতৰ পেৰাটোত কি থাকে? চেনি কম থাকে। গতিকে গাখীৰৰ যিটো গাখীৰৰ যিটো মাৱাটো আৰু চেনিৰ যিটো সংমিশ্ৰণ, সেই সংমিশ্ৰণটো যেতিয়া সুন্দৰ হ'ব তেতিয়াহে সি ভাল পেৰা হ'ব। কবিতাৰ ক্ষেত্ৰতো আবেগ যেতিয়া অধিক হ'ব, মানুহে তাক গ্ৰহণ কৰিবলৈ অকণমান অসুবিধাও পাব পাৰে। গতিকে সেই আবেগ অভিজ্ঞতা সেই সকলোখিনি এজন কবিয়ে দেখি তেওঁৰ আকৌ মনস্তাত্ত্বিকভাৱে তেওঁ সেই গোটেইখিনি চিন্তা কৰি কৰ্ষণ কৰি এনেভাৱে উপস্থাপন কৰিব লাগিব যে মই আকৌ আগৰ কথাটোলৈ ঘূৰি গৈছো, বিশ্বজনীনতা আহৰণ কৰিব লাগিব। সি সকলো সময়তে সকলোৰে বাবে শুদ্ধ হ'ব পাৰে। মই এইখিনিতে এটা ইয়াৰ পিছত আছে ছন্দৰ কথা কলোৱে। আমাৰ ইয়াৰ পিছত আছে যে উপমা বা প্ৰতীক। এই উপমা বা প্ৰতীক বিলাক আমি জানিব লাগিব। কবিতাৰ ভাষা, কবিতা সাধাৰণতে আজি গদ্য, মই যদি এখন উপন্যাস লিখো মোৰ কোনো লিমিট নাই। মই সেইখন 60-70 পৃষ্ঠাৰ পৰা প্ৰিন্টেড 300-500 পৃষ্ঠালৈকে মই লিখিব পাৰো। কিন্তু এটা কবিতা, এইটোতো মহাকাব্য নহয়, মহাকাব্য হলে বেলেগ কথা, কিন্তু এটা কবিতা মই 1 পৃষ্ঠা 1.5 পৃষ্ঠাৰ ভিতৰত বা খুব বেছি 2-3 পৃষ্ঠা, বহুত দীঘল হলেও তাৰ ভিতৰত মই সামৰিব লাগিব। গতিকে কবিতাত গীতিময়তা থাকিব লাগিব, লিৰিকেল হ'ব লাগিব, আৰু কবিতাত তাত কিন্তু মানে তাৰ আগতে মই আৰু এটা কথা কৈ লৈছো। ছন্দৰ কথা কওঁতে যে কোনোবাই সুধিব পাৰে যে এইখিনি মই ছন্দ আলোচনা কৰিলো, মুক্ত ছন্দ বুলিও এটা কথা আছে। আজিকালি কবিতাবিলাকত তেনেকৈ এই যিটো একেবাৰে আমি যিটো কলো যে স্বৰবৃত্ত, মাত্ৰাবৃত্ত, এতিয়া যৌৱন সৃষ্টিৰ মৌবন, এনেকে যেতিয়া তালত বন্ধা নহবও পাৰে, যে মুক্তক ছন্দৰো ব্যৱহাৰ হয়। হিৰুভট্টৰ সেইটো আৰম্ভ কৰিলে তেওঁ, আৰু এতিয়া বৰ্তমান যিসকল নতুন চামৰ কবিয়েও সেইটো আৰম্ভ কৰিছে যে ধৰা বন্ধা ৰীতি লৈ পেলাই ছন্দ নাথাকিব পাৰে। কোনোবাই সেইটো প্ৰশ্ন উত্থাপন কৰিব পাৰে যে সকলোৱে যে ছন্দত লিখিবই লাগিব, সেইটো নহয়। ছন্দ অকনমান ইফাল সিফালো হ'ব পাৰে, গন্ধিও হ'ব পাৰে, ব্লেংক ভাৰ্চ আছে, বহুতখিনি কথা আছে, আচলতে সামৰিবলৈ অসুবিধা। এতিয়া মই আহিছো উপমা বা প্ৰতীকৰ কথালৈ। গতিকে চিত্ৰকল্প মানে ভাষাৰে এটা দুটা শব্দৰে এনেকুৱাকে আমি কথাখিনি ক'ব লাগিব যে প্ৰিচাইজনেছ, কনচাইজনেছ, খুব মানে কম কথাত বেছি কথা আমি প্ৰকাশ কৰিব লাগিব। তাৰ কাৰণে প্ৰতীক আৰু উপমাৰ ব্যৱহাৰ হয়। গতিকে মই যে কলো যে উপন্যাস বা গল্প মই বহুত দীঘল লিখিব পাৰো, কিন্তু কবিতা হলে মই কেইলাইন মানৰ ভিতৰতে গোটেই কথাটো মই বুজাই দিব লাগিব। এতিয়া প্ৰতীকটো কেনেকৈ, আকৌ প্ৰতীকটো এটা গল্পটো কেতিয়াবা প্ৰতীক থাকে। আমাৰ মহিম বৰা ছাৰৰ যিটো কাঠনিবাৰী ঘাট, কাঠনিবাৰী ঘাটৰ শেষৰ যিটো উপমা, যে বেলিটো মাৰ গৈছে আৰু সেইটো কি কৰিছে যে সদ্য বিবাহিত সেই মহিলাগৰাকীৰ কপালখনৰ সেন্দুৰটো তেওঁ মচা নাই, তেওঁ তেতিয়ালৈকে খবৰটো পোৱা নাই যে তেওঁ বিধৱা হৈছে, আৰু তেওঁৰ কপালৰ সেন্দুৰটো তেওঁৰ ব্ৰহ্মপুত্ৰত ফেৰীৰ পৰা দেখিছে, অস্ত যাব ধৰা বেলিটোৰ লগত তেওঁ ৰিজাইছে। গতিকে সেই বেলিটো, অস্ত যাব ধৰা বেলিটোৱে এটা গোটেই জীৱনৰ যিটো সলনি, মানুহগৰাকীৰ বহুত কথা কৈ দিলে। মানুহগৰাকীৰ আজিৰ পৰা তেওঁ বৈধব্য জীৱন এটা পালন কৰিব লাগিব, মানে একো নোকোৱাকে তেওঁ মাত্ৰ সেই দুটা বস্তু মিলাই দিলে। চিনেমাত তেনেকে থাকে, মন্তাজ বুলি কোৱা হয়, যে চিনেমাত কিছুমান যে এই যে জমিদাৰে একদম চাবুকডাল হাতত লোৱাৰ লগে লগে ওলাই গৈ দমন কৰিবলৈ গৈছে, লগে লগে ক'ত কেমেৰাটো মানে ফকাচ কৰিছে যে মুখ মেলি থকা বাঘৰ, হয়তো তেওঁ ড্ৰয়িং ৰুমতে এখন বাঘৰ ছাল আছে, তাত কেমেৰাটো ফিক্স কৰিব যে সেই বাঘৰ লগত তেওঁৰ যিটো চাবুক লোৱা অৱস্থাটো মিলাই। এই ধৰণে উপমা বা প্ৰতীক এইবিলাক যেতিয়া ব্যৱহাৰ কৰে, মই এইখিনিতে এটা খুব সুন্দৰ চিত্ৰকল্পৰ কবিতা এটা মাতিব খুজিছো। এইটো সুশীল শৰ্মা, তেখেতৰ জোনাক নিশাৰ আৰতি কবিতাটো মই মাতিব খুজিছো। ৰাতিটো আছিল
খুব ধুনীয়া, মোৰ বগা কাপোৰখনৰ দৰে বগা। জোনাকখিনি আছিল, অলপ আছিল চোতালতে ৰৈ অলপ আছিল পদূলিৰ বকুল জুপিৰ তলতে কুচি মুচি বহি। মই উঠি গলো নৈৰ পাৰলৈ, যোনটো সিপাৰৰ বালিচৰত গা ধুই আছিল। আমাৰ চকুৱে পৰিল, যোনটোৱে বৰ লাজ পালে আৰু কহুৱা দৰাৰ মাজতে সোমাই পৰিল। এটি ৰিহাৰ আচল হঠাতে ওলাই অহা দেখিলো। মোৰ মনত পৰিল তোমালৈ। বকুল জুপিৰ পৰা 3টা নিয়ৰৰ টোপাল সৰি পৰিল। চকু দুটা মোহাৰি লৈ চালো, বগা চাদৰ এখন লৈ ৰাতিটো আকাশত শুই পৰিছে। এই কবিতাটো গোটেইখিনি বহুতখিনি চিত্ৰকল্প আছে, এখন পেইন্টিঙৰ নিচিনা লাগে, ৰাতিটো কেনেকুৱা আৰু কেনেকৈ ৰিহাৰ আচল এটা ওলাই আহিছে। আৰু এটা প্ৰতীক্ষা বুলি কবিতা, এইটো এটা অনুবাদ কবিতা। এই কবিতাটোত আছে একেবাৰে মাত্ৰ 2টা লাইনৰ কবিতা। নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে এইটো অনুবাদ কৰিছে, জাপানী কবিতা। অহৰহ জলপ্ৰপাত, কাষৰ গছ গজি বুঢ়া হল, তাৰ আগৰ জোপাও, তাৰো আগৰ জোপা। কবিতাটোৰ নাম প্ৰতীক্ষা, মানে জলপ্ৰপাতৰ কাষত গছজোপাই যেন কাৰবালে ৰৈ আছে, কোনোবা আহিব, প্ৰতীক্ষা। এইটো ইমান বুজাব নালাগে আৰু নিজেই মানে বুজি পায়। গতিকে এই যে চিত্ৰকল্প, আৰু এটা খুব সুন্দৰ আছে, এইটো মই লোভ সামৰিব পৰা নাই, মাতিছো সেইকাৰণে, যে নিয়ৰে চাউনি পাতে পাহাৰত, শিলক শিকাই উৰাৰ গান। সেইটোৱে কবিতা। নিয়ৰে চাউনি পাতে পাহাৰত, যেতিয়া নিয়ৰ পৰি থাকে পাহাৰত, আৰু যেতিয়া হেৰি হয়, ৰ'দ পৰাৰ লগে লগে কি হয়, নিয়ৰবোৰ জলীয় বাষ্পৰ নিচিনাকে ওপৰলৈ লাহে লাহে গৈ থাকে। আৰু সেইকাৰণে নিয়ৰে চাউনি পাতে পাহাৰত, শিলক শিকাই উৰাৰ গান। যেন শিলটোক শিকাইছে, এনেকে উৰচা, এনেকে উৰ, এনেকে এটা মানে বিশ্বজনীন এটা আবেদন আছে কবিতাটোত। গতিকে এনেকুৱা ধৰণৰ প্ৰতীকে কি কৰে, এতিয়া 2টা লাইনত আমাক ইমান কথা কলে, এক্সপ্লেনেশ্যনৰ কোনো প্ৰয়োজন নাই, সেয়াই কবিতা। গতিকে কোনটো ভাল কবিতা হৈছে, কোনটো বেয়া কবিতা হৈছে, পাঠকেতো নিৰ্বাচন কৰেই, কিন্তু প্ৰথম কথা, মই একেবাৰে যিসকলে প্ৰথম কবিতা লিখিব খোজে, তেওঁলোকক 2টা কথা কব খুজিছো, যে কবিজন কবিতাৰ প্ৰথম পাঠক, আৰু পৰাপক্ষত প্ৰথম আবৃত্তিকাৰ হলেও ভাল। আমাৰ বহু কবিয়ে, নীলমণি ফুকনকে আদি কৰি সুনীল গংগোপাধ্যায়, তেওঁলোকে কবিতাটো লিখাৰ পিছত মাতি চাওঁতে অকণ অসুবিধা পালে, এটা শব্দ কাটি দিলে, এইটো কিবা খাপচেৰা লাগিছে, আৰু অকমান বেলেগ এটা শব্দ হয়তো দি দিলে। গতিকে কবি হল কবিতাৰ প্ৰথম পাঠক আৰু আবৃত্তিকাৰ। লগতে কিন্তু কবিজন সমালোচক হব লাগিব, ক্ষুৰোদ্ধাৰ সমালোচক হব লাগিব নিজৰ। আমাৰ এটা প্ৰৱণতা আছে, আমি কবিতাটো লিখাৰ লগে লগে কি কৰো, কোনখন আলোচনীলে দিম লগে লগে চিন্তা কৰো, অলপ পেলাই থব লাগে, নিজেই পঢ়ি চাব লাগে, নিজেই মানে বুকুত শিল থৈ, সাধাৰণতে নিজৰ বস্তুবিলাক খুব মৰম লাগে, বেয়াকে কবলৈ বেয়া লাগে, যেনেকে নিজৰ সন্তানটোক অকমান গালি পাৰিলে, বেলেগে গালি পাৰিলেও অকমান লাগে ইয়াত, বেয়া পাওঁ, কিন্তু তাৰ ভালৰ কাৰণে, সেই সন্তানৰ ভালৰ কাৰণে অকমান গালি গালাজ দিলেহে সি আগলৈ ভাল নাগৰিক হব পাৰে। তেনেকৈ কবিজনে নিজৰ কবিতাক একেবাৰে অস্ত্ৰোপচাৰ কৰি পেলাব লাগিব, ফালি পেলাব লাগিব, যে মই এইটো এনেকে কিয় দিলো, এইখিনিতে এইটো শব্দ দিব নালাগিছিলে। গতিকে তেওঁ নিজেই সুন্দৰকৈ কবিতাক সমালোচনা কৰি আকৌ নতুন ৰূপত সজাই তুলিব লাগিব। এইটো মোৰ এটা অনুৰোধ। দ্বিতীয় অনুৰোধটো হল পঢ়িব লাগিব। কবি হবৰ হলে যথেষ্ট পঢ়া শুনা কৰিব লাগিব। অকল কবি নহয়, সাহিত্যিক হবৰ কাৰণে যিমান পাৰি পঢ়িব লাগিব। কাৰণ আজি মই ইয়াতে বোকাখাততে আছো, মোৰ কাৰণে এইটো সম্ভৱ নহয় যে মই পৃথিৱীৰ সমস্ত অভিজ্ঞতা আহৰণ কৰিম, আৰু লিখক হবৰ কাৰণে মোক বহুত অভিজ্ঞতাৰ প্ৰয়োজন। ঠিক তাৰ কাৰণে একমাত্ৰ উপায় হৈছে মই কিতাপ পঢ়ি, চিনেমা চাই, বা বিভিন্ন ধৰণে মই মোৰ বন্ধু গোটাই, ভাল বন্ধু যি হয়তো আন কেইখনমান ভাল কিতাপ পঢ়িছে, তেনেকৈ আমি এটা
আড্ডা যদি গঢ়িব পাৰো বা কিতাপৰ পিছত কিতাপ যদি আমি পঢ়িব পাৰো, ভাল কবিৰ কবিতা যদি আমি পাঠ কৰো, আবৃত্তি কৰো বা শুনো বা নিজে পঢ়ো, তেতিয়া কিন্তু আমি ভাল কবি হ'ব পৰাৰ এইকেইটা হৈছে প্ৰথম জখলা। এইখিনিয়ে যে কবিতা এটাত ছন্দ লাগিব, অলংকাৰ লাগিব, উপমা, প্ৰতীক এইখিনি থাকিব লাগিব, বিশ্বজনীনতা থাকিব লাগিব, আৰু কবিতাটো লিখাৰ পাছত মানুহৰ শুনি ভাল লাগিব লাগিব, পঢ়ি ভাল লাগিব লাগিব। এইখিনিকে কৈছো। হয় বাইদেউ, এইখিনিতে কবিতা আৰু কবিতাৰ আবৃত্তি কলাৰ সম্পৰ্কে আপুনি খুব ধুনীয়াকৈ সুন্দৰকৈ বিশ্লেষণ কৰি বুজাই দিলে। এতিয়া কবিতা আৰু আবৃত্তি, কবিতা পাঠ আৰু কবিতা আবৃত্তি মাজৰ সেই ব্যৱধান, মানে এই সম্পৰ্কটো কেনেকুৱা ধৰণৰ? আচলতে কবিয়ে কবিতা লিখিলে তাতে তেওঁৰ কাম শেষ। হয়তো কেতিয়াবা তেওঁ ছপাশাললৈ দিলে যদি কোনোবাই যদি আজিকালি ইমান আলোচনী হৈছে, কোনোবাই হয়তো পঢ়িলে বা কোনোবাই নপঢ়িলে থাকি গ'ল। কিন্তু আবৃত্তিকাৰে সেই কবিতাটোক আবৃত্তিৰ জৰিয়তে বহু শ্ৰোতাৰ ওচৰলৈ লৈ যায়। যিহেতু ই পৰিৱেশ্য কলা, পৰিৱেশন ক'ত কৰিব? সন্মুখত শ্ৰোতা থাকিব লাগিব। সুন্দৰকৈ সেই কবিতাটো যেতিয়া পৰিৱেশন কৰিব, তেতিয়া কবিৰ কবিতাক শ্ৰোতাৰ কাষলৈ লৈ যোৱাটোৱে হৈছে আবৃত্তিকাৰৰ দায়িত্ব। দ্বিতীয় এটা কথা আছে যে কবিয়ে কবিতাটো লিখিলে, কিন্তু আবৃত্তিকাৰে তাত আকৌ প্ৰাণ দিব লাগিব। কথাটো এনেকুৱা, আমি দুৰ্গা পূজাত যে মূৰ্তিবিলাক বনোৱা দেখো, প্ৰথমতে এটা জুমুঠি এটা থাকে, কাঠৰ ফ্ৰেম এটা থাকে বা বাঁহৰ এটা ফ্ৰেম থাকে, তাত মাটিৰে লিপি কৰি এটা শ্বেপটো হৈ যায়, আৰু পূজাৰ সময়ত আমি দেখি থাকো, ইমানখিনি হৈছেগে আৰু এনেধৰণে। কিন্তু সেই তাৰপিছত কাপোৰ কানিও পিন্ধাই গোটেইখিনি। তাৰপিছত যেতিয়া ষষ্ঠীৰ পূজাত যেতিয়া প্ৰতিষ্ঠা কৰে, সেই মূৰ্তি যেতিয়া প্ৰতিষ্ঠা কৰে, কাষত নৈবদ্য দি সজাই পৰাই মানুহৰ আগত যেতিয়া ৰাখে, সেইদিনাহে লাগে যে সঁচাকে যেন দেৱী নামি আহিছে ধৰালে। মহালয়াৰ দিনা, সেইদিনা দেৱী ধৰালৈ নামি আহিছে, আৰু যিসকলে দেৱী পূজা বিশ্বাস কৰে তেওঁলোকে সঁচাকে প্ৰাণ প্ৰতিষ্ঠা হোৱা যেন অনুভৱ কৰে। কোনোবাই বিশ্বাস কৰে নকৰে সেইটো বেলেগ কথা, মই এটা উদাহৰণ দিছো। এতিয়া কবিতাটো কবিজনে লিখিলে, লিখাৰ পিছত যেতিয়া আবৃত্তিকাৰে যেতিয়া কণ্ঠৰে যেতিয়া প্ৰাণ দিব লাগিব, আৰু আবৃত্তি মানে প্ৰিয়াশ্ৰী তুমি জানাই, তুমি অলপ দিন আমাৰ ক্লাছ কৰিছিলা, কিন্তু এইটো বহুত বিষয়টো বহুত ডাঙৰ, 5 বছৰৰ ওপৰ লাগে আবৃত্তি প্ৰশিক্ষণৰ কাৰণে, আবৃত্তিৰ যিটো বিশাৰদলৈকে পঢ়িব লাগে। কিন্তু কথাটো হ'ল যে কবিতাটো মই মাতি দিলো, সেইটো নহব। কবিতাটোৰ কোনটো লাইন, কোনখিনিতে কেনেকুৱা ভাৱ আছে, সেইখিনি আবৃত্তিকাৰজনে আকৌ অনুধাৱন কৰিব লাগিব, যে কবিয়ে কি কাৰণে লিখিলে। তাৰ বাবে আমি কি জানিব লাগিব? কবিজনৰ প্ৰেক্ষাপট জানিব লাগিব। কোন যুগত কবিজনে লিখিছিল কবিতাটো? আজি বৈষ্ণৱ যুগৰ কবিৰ কবিতাটো, কৰতল কমল কমল দল নয়ন, শ্ৰী শ্ৰী শংকৰদেৱে লিখিছে, বা বৰগীতসমূহ লিখিছে, সেইখিনি কিয় তেওঁ তেনেকৈ লিখিলে? বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে লিখিলে। সেই কথাটোৱে যদি আমি নাজানো, আমি কবিতাটো আবৃত্তি কৰিলে হয়তো সুফল নাপাম। আমি আজি বিষ্ণুৰাভাৰ কবিতাটো, ভাং 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 লোহাৰ শিকলি ভাই, সেই কবিতাটো যদি আমি বিষ্ণুপ্ৰসাদ ৰাভানো কি আদৰ্শত তেওঁ বিশ্বাসী আছিল সেইটোৱে নাজানো, তেতিয়াহলে হয়তো আমাৰ কণ্ঠই মানে ভালকৈ কবিতাটো আবৃত্তি কৰিব নোৱাৰিব। গতিকে প্ৰেক্ষাপটটো জানাটো বহুতখিনি দৰকাৰী। এইখিনিতে আৰু এটা যুগৰ গোটেই যে ইতিহাস, গোটেই ইতিহাস, সমাজত সেই সময়ত কি চলিছে, এই গোটেইখিনি জানিব লাগিব। মই অকনমান নিৰ্মল প্ৰভা বা বৰদলৈ বাইদেউৰ কবিতা মাতিব খুজিছো, খুব চুটি চুটি কবিতা, কিন্তু কবিতাটোত সাংঘাতিক অৰ্থ নিহিত হৈ আছে, আৰু এটা যুগক তেওঁ প্ৰতিনিধিত্ব কৰিছে। কৰুণতম আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে নাকত আহি লাগিলে, মই হেৰা পাওঁ মোৰ দেউতাক। দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক। মই মোক মোৰ সন্তানৰ বাবে ক'ত থৈ যাম? ক'ত? আন এটা কবিতা, মৰ্মান্তিক।
তেওঁক মই যোৱাগৈ দেখিছিলো বেলি লহিওৱাৰ পৰত পথাৰৰ মগিয়াই দি। মূৰত জাপি, কান্ধত মেট মৰা দুটা ডাঙৰীৰ জিৰিক জিৰিক মাত। তেওঁৰ পাছে পাছে গলগৈ আঘোণৰ সোণবৰণীয়া ৰ'দ, খেৰৰ চুবুৰিটো, বাঁহ বননিৰ কেঁচা আলিটো আৰু গান গোৱা চৰাই জাক। গৈ আছিল আৰু গলগৈ। কোনে জানে তেওঁ আৰু এই জন্মত উভতি আহিবনে নাহে? এইটো এটা কবিতা। আৰু আন এটা কবিতা, তিনিওটা কবিতাই তিনিটা বেলেগ বেলেগ প্ৰেক্ষাপট নিৰ্ধাৰণ কৰিছে। শব্দত, বন্দুকৰ শব্দত ৰাতি পুৱাইনে? পুৱাই সেই চৰাইটোৰ মাতত, যি গুটি খাই ৰাতিৰ আন্ধাৰবোৰ লাহে লাহে। এইকেইটা কবিতা, এই বন্দুকৰ শব্দত ৰাতি পুৱাইনে, এই কবিতাটোৱে নিশ্চয় বাইদেউক সন্ত্ৰাসবাদৰ সময়ত লিখা কবিতা। সন্ত্ৰাসবাদৰ যিটো এটা বিতৰ্কিত পৰিস্থিতি, যে আমি হিংসাত বিশ্বাসী হ'ম নে অহিংসাত বিশ্বাসী হ'ম, সুন্দৰকৈ মাত্ৰ দুটা তিনিটা শব্দৰে তেওঁ এই কথাখিনি প্ৰকাশ কৰিছে। আৰু এই যে মানুহজন গুচি গ'ল, মূৰত জাপি লৈ গুচি গ'ল, কৃষিজীৱী অৰ্থনীতিক বৰ্তমান উদ্যোগ বিপ্লৱে যেতিয়া চানি ধৰিলে, উদ্যোগীকৰণ, তাৰ পাছতো এতিয়া গ্লবেলাইজেশ্যন আহিছে, খেতিৰ অৱস্থা অকনমান বেয়া হৈছে, গাঁওখনৰ সেই খেতিৰ পৰিৱেশ আৰু নাই। এতিয়া লাহে লাহে আনকি এতিয়া আমি পথাৰলৈ গ'লে আমি হালোৱা বা হালৰ গৰু নেদেখো, আমি কি শুনো? ট্ৰেক্টৰৰ মাত শুনো। আমি পাৱাৰ টিলাৰ ব্যৱহাৰ কৰিছো। গতিকে এই যে যিটো পৰিৱৰ্তনটো, তেওঁ সেইটো কৈছে যে সেই মূৰত জাপি লোৱা মানুহজন আৰু জিৰিক জিৰিক মাতটো আৰু নানে, আৰু সেইখিনি গুচি গ'ল। আৰু বাইদেৱে কিমান বছৰ আগতে কবিতাটো লিখিছে, আজিও সি বেছি সত্য হৈ ধৰা দিছে। আজি আমি বিভিন্ন অঞ্চলত যদি আমি থিয় হওঁ পথাৰ এখনৰ ওচৰত, তেতিয়াহ'লে বাইদেউৰ কবিতাটো আকৌ অনুভৱ কৰো, যে সেই মূৰত জাপি লোৱা মানুহজন গুচি গ'ল। গতিকে কবিতাটো আবৃত্তি কৰিবৰ বাবে কবিতাৰ প্ৰেক্ষাপট জনাটো খুবেই জৰুৰী। মানে মই কবিজনক জানিব লাগিব, যে কবিজনে কিয় লিখিলে, কবিৰ জীৱনী জানিব লাগিব, কোন যুগৰ কবি, সেই যুগটোক আমি প্ৰতিনিধিত্ব কৰি কৰা বৈশিষ্ট্যবিলাক জানিব লাগিব, তাৰ পাছতহে আমি কবিতাটো আবৃত্তি কৰিব লাগিব। আৰু আগতে মই কৈছো যে যিখিনি ছন্দ, অলংকাৰ, ৰস, সেইখিনিৰ ওপৰত কিন্তু আবৃত্তিকাৰজনৰো দখল লাগিব। সেই দখল যদি নহয়, তেওঁ কবিতা কেতিয়াও আবৃত্তি কৰিব নোৱাৰে। গতিকে এইখিনিতে মই এটা কবিতা, যে বিভিন্ন ধৰণে ৰস যুক্ত হৈ আছে, এটা কবিতা মই আবৃত্তি কৰিব খুজিছো। অকমান নাৰীবাদীও হয় কবিতাটো। মই সেই কবিতাটো তুষপ্ৰভা কলিতা বাইদেউৰ খুব এটা সুন্দৰ কবিতা, দ্ৰৌপদী চৰিত্ৰক লৈ লিখিছে। এই দ্ৰৌপদী কবিতাটোত বিভিন্ন ৰস আছে। আবৃত্তিকাৰজনে, আমি আবৃত্তিকাৰসকলে স্বৰলিপিৰ দৰে তৈয়াৰ কৰি ল'ব লগা হয়, যে এইখিনিতে বীৰ ৰস, এইখিনিতে অকমান ক্ষোভ আছে, এইখিনিতে অকনমান দুখৰ কথাটো ওলাব লাগিব। আৰু সেইমতে আমাৰ স্বৰ নিয়ন্ত্ৰণ দক্ষতা, স্বৰৰ উঠা নমা কৰিব লাগিব। ক'ত আমি মাতটো ডাঙৰ কৰিম, কোনখিনিতে আমি সৰু কৰিম, সেই গোটেই কথাখিনি আমাৰ একদম মানে হাতত থাকিব লাগিব তাৰমানে। গতিকে দ্ৰৌপদী কবিতাটো মই মাতিব খুজিছো। পৃথিৱীয়ে জানে মই ৰাজকন্যা, ৰাজৰাণী, গৰবিনী, কৃষ্ণ যজ্ঞসেনী। কোনেও নাজানে হাই, মই অতি সাধাৰণ, নিয়তিৰ ক্ৰীড়নক সমাজৰ নিয়মৰ দাসী। কুৰুকুল বধুজত কুন্তি মাতৃ অম্বালিকা অম্বিকাৰ দল, মই তাত এটি মাথো ক্ষুদ্ৰ সংযোজন। যৌৱনৰ প্ৰথম পুৱাত, উৎপলৰ বৰণ মালাত, যাৰ বাবে গাঁঠিছিলো হৃদয়ৰ সঞ্চিত আবেগ, স্বামী গৃহ প্ৰৱেশৰ পৰম ক্ষণত সেই প্ৰিয় ফাল্গুনীৰ ভীৰুতা ক্লীবতা দেখি ঘৃণাৰ বিস্ময়ত আবেগ বিহ্বলা নৱবধূ থৰে থৰে কঁপিছিলো মাথো। পাণ্ডুপুত্ৰে মাতৃ বাক্য কৰিলে পালন,
জড় পদাৰ্থৰ দৰে কৰি ব্যৱহাৰ সমানে ভগাই ললে মোৰ স্বামিত্বৰ অধিকাৰ কোনেও নাচালে ভাবি মোৰো যে থাকিব পাৰে এখনি হৃদয় এটি মন এয়া মাথো আৰম্ভণ ধৰ্মপুত্ৰ ধৰ্ম যুধিষ্ঠিৰে যিদিনা ৰাখিলে মোক পণ ৰাজনীতিক কলুষিত ঘৃণিত পাহাৰ সেইদিনা মিলি গল মাটিৰ লগত মোৰ নাৰীত্বৰ সতীত্বৰ যত অহংকাৰ সেইদিনা বুজি পালো ভালদৰে মই দাহ দাসী ধন ৰত্ন ৰাজ্য আৰু ঐশ্বৰ্যৰ দৰে মই মাথো অতিৰিক্ত এপদ সম্পদ মদমত্ত জুৱাৰী স্বামীৰ হাই মই যেন কেৱল শৰীৰ তথাপিতো ভাগ্যক ধিয়াই সুখে দুখে বনে ৰণে বিপদে সম্পদে সংগ দিলো সেৱা দিলো বিশ্বস্ততা 5 পাণ্ডৱক দিলো 5টি সন্তান সিহঁতক দেও মোৰ আৰু একো নাই পাণ্ডৱৰ আছে অহংকাৰ জন্মৰ কৌৰৱ আছে আৰু আছে সৰ্বাংগত উজ্জ্বল ভূষণ মৰ্যাদাৰ সিহঁতেতো নিবিচাৰে নাৰীৰ হৃদয় দ্ৰৌপদী সুভদ্ৰা আৰু চিত্ৰাংগদা উলুপিৰ পেলৱ শৰীৰ অৰ্জুনৰ জন্ম অধিকাৰ হে সূৰ্য নন্দন স্বয়ম্বৰ সভাত যিদিনা সভাসদ পৰিজন সকলোৱে মিলি উপহাস কৰিছিলো নিঃসম্বল সুতপুত্ৰ বুলি প্ৰত্যাখ্যান কৰিছিলো অকপট হৃদয়ৰ প্ৰেমৰ অঞ্জলি সেইদিনা হল মোৰ বিচাৰৰ ভুল ফুলৰ ফুলেৰে পিন্ধা আজীৱন মোৰ ৰক্তাক্ত হৃদয় আজি আৰু ভয় মোৰ নাই পাবলৈ জন্ম মোৰ অসাৰ্থক সমস্ত জীৱন মোৰ অনন্ত নৰক নালাগে অক্ষয় স্বৰ্গ মৃত্যুৰ পিছত মুক্ত কণ্ঠে কওঁ আজি মই তুলনা কেৱল যাৰ দুপৰৰ উজ্জ্বল সূৰ্যত সঁচা কথা মুগ্ধ মই সিজনৰ অপূৰ্ব সৌৰ্যত ভয় নাই দাতা কৰ্ণ নোখোজো তোমাক প্ৰতিদান মহাকাব্য ৰচয়িতা সত্যৱতী সুতে অসুচি কামনা বুলি ভুল ব্যাখ্যা কৰক যিমান তুমি তাক নাপাতিবা কাণ নাৰী যাৰ সংগী নিৰন্তৰ সেই ক্ষত্ৰিয়ই নুবুজিলে জটাধাৰী জ্ঞান তপস্যে কি বুজিব নাৰীৰ অন্তৰ সুতপুত্ৰ তোমাৰ কাষত মই ৰাখি গলো প্ৰেমাঞ্জলি মুগ্ধ হৃদয়ৰ ধন্যবাদ এই কবিতাটোৰে আপোনালোকে নিশ্চয় বুজি পাইছে আবৃত্তি কৰিবৰ হলে কবিতাটো বুজিব লাগিব আৰু কবিক যাতে আবৃত্তিকাৰে ধ্বংস নকৰে হয় বাইদেউ কবিতাৰ আবৃত্তি সঁচাকৈ সুন্দৰ আৰু আবৃত্তি একদম গাৰ নোম শিয়ৰি উঠা কবিতাৰ আবৃত্তি এইখিনিতে আৰু এটা প্ৰশ্ন সুধিব বিচাৰো আমাৰ অসমৰ নতুন প্ৰজন্মৰ কবিসকলৰ সৃষ্টিত আপোনাৰ পছন্দৰ নে নতুন কবিসকলক আপুনি কিমান আশাবাদী নতুন কবিসকলক লৈ মই যথেষ্ট আশাবাদী আৰু তেওঁলোকক লৈ মই যথেষ্ট আশাবাদী ইতিমধ্যে নিজে প্ৰতিষ্ঠা লাভ কৰিছে কিন্তু তাৰ কাৰণে কবিসকল অকমান অধৈৰ্য হলে নহব নতুন কবিসকল আৰু নিজে ভাবি ললে নহব মই কবি হলোৱেই আচলতে প্ৰিয়শ্ৰী কলা বস্তুটো এনেকুৱা ইয়াৰ কোনো শেষ নাই শেষ বোলে মই হৈ গলো এনেকুৱা নহয় তাৰমানে মই আজি কোনো কথাতে মই ক'ব নোৱাৰো যে মই আজি এজন চিত্ৰকৰে যেতিয়া পেইন্টিং আঁকে তেওঁ পেইন্টিংখন আঁকাৰ লগে লগে সকলোৱে ভাল পালে তেওঁ নিজেও হয়তো সমস্ত ঢালি দি সেই পেইন্টিংখন আঁকিছিলে কিন্তু তাৰ পাছত তেওঁ ভাবিব নালাগিব যে মোৰ হৈ গল আৰু এইখনে আঁকিলো সেই মুহূৰ্ততে তেওঁৰ মৃত্যু ঘটিব তাৰমানে শিল্পীজনৰ মৃত্যু ঘটিব যে তেওঁ আকৌ ভাবিব লাগিব যে মই ইয়াতকেও ভাল কৰিম গতিকে লিখকসকলে লিখিছে যথেষ্ট ভাল লিখিছে কিন্তু কথা হল লিখি থাকিব লাগিব আৰু কবি হবলৈ প্ৰথম কথা মই যে কৈছো কবিসকলে পঢ়িব লাগিব কবিসকল সমালোচক হ'ব লাগিব নিজৰ
আটাইতকৈ প্ৰথম আৰু প্ৰধান চৰ্তটো হ'ল লিখি থকা, অহৰহ লিখাৰ যি প্ৰচেষ্টা সেইটো কিন্তু বাদ দিব নালাগিব। এইখিনি মই নৱ প্ৰজন্ম বুলিয়ে ক'ব পাৰি, যদিও ইতিমধ্যে তেওঁলোক যথেষ্ট এষ্টাব্লিছড কবি। মই দুটা কবিতা মাতিব খুজিছো, মোৰ খুব ভাল লাগে। ৰণজিৎ গগৈৰ এটা কবিতা, ৰণজিৎ গগৈৰ এটা কবিতা মই মাতিম। ঠিক মই ইমান মানে নতুন কবি বুলি ক'ম নে নকম মই ধৰিব পৰা নাই। ইতিমধ্যে ৰণজিৎ গগৈ, উজ্জ্বল পাউগামে তেওঁলোকে নিজৰ আসন সুদৃঢ় কৰিছে, আৰু তাৰ আগৰ যিসকল বিপুলজ্যোতি শইকীয়া, অতনু ভট্টাচাৰ্য, তেওঁলোকেও, আমাৰ বোকাখাতৰে আছিলে মৃদুল বৰুৱা, তেওঁলোকে একোখন আসন দখল কৰিছে। লিখি থাকিলে সকলোৱে কবিক ভাল পায়, আৰু লিখি থকাটো কিন্তু ডাঙৰ কথা। তুমি মন কৰিবাচোন, বহু কবিয়ে কিন্তু লিখিছিলে তোমালোক যেতিয়া সৰু আছিলা, বা আমি যেতিয়া সৰু আছিলো, বহুত প্ৰতিশ্ৰুতি সম্পন্ন কবিয়ে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। তাৰ পাছত সংসাৰৰ পাক চক্ৰত, বিয়া বাৰু হোৱাৰ পাছত বা বিয়া বাৰু নহলেও বিভিন্ন অফিচত ব্যস্ত, বিভিন্ন অজুহাতত কবিয়ে কিন্তু বহু ভাল কবিয়ে কবিতা লিখিবলৈ এৰি পেলাইছে। নিজে নিজৰ গাত চিকুটি চালে বহুত কবি তেনেকুৱা ওলাব। এইটো কিন্তু বেয়া কথা যে এটা লেভেললৈকে লিখি 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 নিজক ইমানখিনি প্ৰস্তুত কৰাৰ পাছত লিখাটো এৰি দিব নালাগে, অহৰহ লিখি থাকিব লাগে। এতিয়া মই ৰণজিৎ গগৈৰ কোঠা কবিতাটো মাতিব খুজিছো। বিদায় দিব পৰা সকলোবিলাকেই বিদায় দিয়াৰ পাছতো এটা কোঠাক বিদায় দিয়াটো টান হৈ পৰে। এটা কোঠায়ো কেতিয়াবা কেতিয়াবা দিব নোৱাৰে বিদায়। প্ৰতিটো চুক, কোণ, মজিয়া আৰু বেৰৰ কাণে হয়তো তেওঁৰ শ্বাস প্ৰশ্বাসৰ বাবে ব্যাকুল হৈ পৰে। কোনোবাটো হৈ পৰে ঐতিহাসিক, কোনোবাটো যন্ত্ৰণাদায়ক, কোনোবাটোৰ অস্তিত্ব নাথাকিলে হৈ পৰিব পাৰে কিংবদন্তি। একান্তই নিজাকৈ এটা কোঠা নহলে, একান্তই আপোন কোনোবা নাথাকিলে, এটা নিজা জীৱন, এটা নিজা ঘৰৰ, আনকি আপোনাৰ নিজা ঠেহ পেচ অভিমানবোৰৰো কোনো অৰ্থ নাই। নিজা কোঠা এটা সদায় নিজা, সুকীয়া তাৰ অস্তিত্ব, সুকীয়া তাৰ মাদকতা, জীৱন, যৌৱন ইত্যাদি। সকলো সৃষ্টিৰ আঁৰত থাকিব পাৰে এটা কোঠা। কোনোটোৰ সতে মিল নহব পাৰে কোনোবা কোঠা, জন্ম, যন্ত্ৰণা, জীৱন, যৌৱনৰ পৰা গয়াই পৰ দিয়া এটা শীৰ্ণকায় শৰীৰ। অধিকাৰী হৈ থকালৈকে সম্পৰ্কবোৰ ছিঙি দিব নোৱাৰি এটা কোঠাৰ পৰা। এটা কোঠাকে এদিন কোঠালি কোঠালি কৰি দিব লগা হয় সাংসাৰিক মেদবহুলতাৰ বাবে। ঐশ্বৰ্য খচিত সকলোবিলাক বৈভৱেৰে পূৰ্ণ হৈ থকা কোঠাৰ পৰা ছাল কাটি পানীৰ টুঙাই সেমেকাই তোলা মজিয়াৰ কোঠালৈকে, চকুৰ বাটৰ পৰা মনৰ কাষলৈকে বিচিত্ৰ আৰু বৈচিত্ৰ্যৰে ভৰা তাৰ অনন্য হব পাৰে নিজস্ব স্বীকৃতি। এটা কোঠালিৰ সন্ধানতে অহৰহ কোঠালি কোঠালি হৈ থাকে নিজা নিজা কোঠাবোৰ। তথাপি হাক দিব নোৱাৰি, কোঠাবোৰ কোঠা হৈ থাকক। খুব সুন্দৰ এটা ৰণজিৎ গগৈৰ কবিতা। মই লগে লগে আৰু এজন এতিয়া নৱপ্ৰজন্ম বুলি ক'বলৈ অসুবিধা লাগিছে, তথাপি আমাতকে সৰু উজ্জ্বলৰ কবিতা এটা মই মাতিব খুজিছো। খুব এই কবিতাটো সকলোৰে প্ৰিয় কবিতা, অকমান দীঘল, তথাপি মাতিছো, ভাল লগা কবিতা। ক'ত থাকা তুমি স্বাধীনতা? আইতাৰ নে ককাৰ মুখত প্ৰথম শুনিছিলো তোমাৰ নাম, নে স্কুলৰ হেড ছাৰৰ মুখত পাহৰিলো স্বাধীনতা? ফটা চিটা পতাকা এখন হাতত লৈ অৰ্ধনগ্ন দেহাৰে সমনীয়াৰ সতে ৰাস্তালৈ দিছিলো দৌৰ। স্বাধীনতা স্বাধীনতা কিমান যে হেঁপাহ, কিমান যে উলাহ। আইৰ কোলাত মূৰ থৈ, পিতাৰ কান্ধত উঠি সমনীয়াৰ হাতে হাত ধৰি হেঁপাহ পলুৱাই গাইছিলো গান। মূৰ তুলি চাইছিলো আকাশ, লৰালিৰ উমাল স্বাধীনতা। বুজা নাছিলো তোমাৰ ধৰ্ম কি, তোমাৰ বৰ্ণ কি, তুমি কেনেকুৱা, ক'ত পাই তোমাক খাই নে পিন্ধে। সময় গৈ থাকিল,
বাঢ়ি গল বয়স, নাবাঢ়িল কেৱল স্বাধীনতা, তোমাৰ বুকুৰ উচ্চতা। ক'ত থাকা তুমি? মহাজনৰ ধনৰ মোনাত, মন্ত্ৰী আমোলাৰ আসনৰ গাদীত, পুলিচ মিলিটাৰীৰ বন্দুকৰ নলীত, নে সন্ত্ৰাসবাদীৰ বোমা বাৰুদত? আমাৰ গাঁৱৰ ফালে অহা কেতিয়াও দেখা নাই তোমাক। বানত ঘৰ ডুবিছে, খৰাঙৰ পথাৰ জ্বলিছে, হয় হয় মোৰ প্ৰিয়তম গাঁৱৰ মানুহ অনাহাৰ অনিদ্ৰাত মৰিছে। তেওঁলোকৰ অস্থিচন মোৰ দেহবোৰত, উদাস বিষণ্ণ চকুবোৰত দেখিবলৈ নাপালো তোমাৰ মুখ, নুশুনিলো তোমাৰ মাত। দিনৰ দিনটো পথাৰত কাম কৰা মোৰ কৃষক পিতাইৰ দুখ আৰু যন্ত্ৰণাৰ বাহিৰে একো নোপোৱা মোৰ সাদৰী আইক, লাঞ্ছিতা ধৰ্ষিতা মোৰ মৰমী ভনীজনীক, ঘৰ এৰি বনলৈ যোৱা মোৰ সহজ সৰল মেধাৱী ভাইটোক। স্বাধীনতা লগ পাইছানে কেতিয়াবা? শুনিছানে তেওঁলোকৰ বুকুৰ বিননি? কি অপৰাধ কৰিছিল মোৰ আই পিতাই আৰু ভনীজনীয়ে? কি ভুল আছিল মোৰ গাঁৱৰ হোজা সহজ সৰল মানুহখিনিৰ? ৰাজপথত থিয় কৰাই থোৱা হয়, বুকুৰ আচল খহাই পেলোৱা হয়, কুকুৰ মেকুৰীৰ দৰে কৰা হয় গুলি। তেতিয়া তুমি ক'ত থাকা স্বাধীনতা? এতিয়া মোৰ চৌপাশে জিভা উলিয়াই ঘূৰি ফুৰে মৃত্যু, চিটি বাছত আহযাহ কৰে মৃত্যু, তিনিআলি চাৰিআলিত, বজাৰত, পাৰ্কত, চিনেমা হলত, আনকি মন্দিৰ মছজিদত মৃত্যুৰ দুৰ্বাৰ গতি। হেঁপাহ পলুৱাই হাঁহিব নোৱাৰি, মূৰ তুলি আকাশলৈ চাব নোৱাৰি, শুনিব নোৱাৰি, গুণগুণাব নোৱাৰি প্ৰিয় গানৰ কলি ৰাগ ঐনিতম। সূৰ্যৰ ফালে চাই কথা কব নোৱাৰি, জুইৰ সতে মুখামুখি হব নোৱাৰি, ই কেনে আচৰণ তোমাৰ স্বাধীনতা? ককা আইতাই কৈছিল, স্বাধীনতা মানে মূৰ তুলি কথা কব পাৰিবি, হেঁপাহ পলুৱাই হাঁহিব পাৰিবি, ভালকৈ খাবলৈ পাবি, পিন্ধিবলৈ পাবি, আৰু পাবি বুকুৰ মৰম। ভৰিত শিকলি বান্ধি আমি স্বাধীন এতিয়া। মূৰ তললৈ কৰি কথা কবলৈ শিকিছো, আওৰাবলৈ লৈছো পৰাধীনতাৰ পাত। হে পৃথিৱী, মোক উভতাই দিয়া মোৰ কহুৱা কোমল লৰালিৰ স্বাধীনতা, য'ত তেজ নাই, মৃত্যু নাই, ভোক নাই, ভয় নাই, কেৱল ফুল, ফুল আৰু ফুল। ধন্যবাদ। নৱপ্ৰজন্মৰ এই দুটা কবিতাৰে মই মোৰ প্ৰশ্নটোৰ উত্তৰ সামৰণি মাৰিছো। নিশ্চয় সকলোৱে বুজি পাইছে কবিতা আবৃত্তি ইমান সহজ নহয়। হয়, হয় বাইদেউ, সঁচাকৈ গাৰ নোম শিয়ৰি উঠা এটা কবিতা আৰু কবিতাৰ সঁচাকৈ আবৃত্তি। এইখিনিতে এটা আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছো। আবৃত্তিৰ কাৰণে, কবিতা আবৃত্তিৰ কাৰণে বৈপ্লৱিক ক্ষেত্ৰতে হওক কিংবা পৰিৱৰ্তনৰ ক্ষেত্ৰতে হওক কিংবা আন্দোলনৰ কাৰণেই হওক, কবিতা মুখে মুখে চৰ্চিত হৈ আহিছে। এই ক্ষেত্ৰত সমাজ এখন পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত কবিতাৰ ভূমিকা কি ধৰণৰ? এই কবিতা, এতিয়া এই কবিতাটো যে মই মাতিলো, উজ্জ্বল পাগামৰ স্বাধীনতা তুমি ক'ত থাকা, মই ভাবো বেলেগে ভাষণ দি, বেলেগে এটা টক শ্ব' কৰি, টেলিভিশ্যনত টক শ্ব' কৰি বা পেপাৰত এটা প্ৰবন্ধ লিখাতকৈ এই কবিতাটো মাতি দিলে আমাৰ যিটো সাময়িক অৱস্থাটো খুব সুন্দৰকৈ প্ৰকাশ পায় তাৰমানে। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাৱধান সাৱধান কবিতাটো সদায় সত্য, সেই কবিতাটো মাতি দিলে বেলেগে নেতাসকলৰ ভণ্ডামিক লৈ বেলেগে গালি পাৰি থাকিব নালাগে আৰু কিশোৰ কালৰ পৰাই যদি কবিতাবিলাক পঢ়িবলৈ লয়, মানে আবৃত্তি কৰিলে কি হয়, গোটেই কবিজনৰ বিষয়ে জনা হয়, আবৃত্তি কৰিবলৈ ললে তেওঁৰ প্ৰেক্ষাপটটো জনা হয়, গতিকে সমাজখনৰ বিষয়ে নিজে জনা হয়। কিন্তু কবিতাই মানে ডাইৰেক্টলি প্ৰত্যক্ষভাৱে সমাজখন সলাই দিব নোৱাৰে। মই এইখিনিতে কবিতা এটা মাতি দিলো,
সৰি কবিতাটো মই এইখিনিতে মাতি দিলো, মাতি দিয়াৰ লগে লগে কাইলে সেইখিনিতে মানুহখিনি স্বাধীন হৈ গ'ল বা তেওঁলোকৰ মন মুকলি, এনেকুৱা নহয়। কিন্তু পৰোক্ষভাৱে মানুহে লাহে লাহে কথাবোৰ বুজিব। আৰু তাত বিশেষকৈ কবিতাতকৈও মই ভাবো আবৃত্তি যিহেতু পৰিৱেশ্য কলা, গতিকে সেই পৰিৱেশ্য কলাই সুন্দৰকৈ মানুহৰ আগত, হেজাৰজনৰ আগত তেওঁ কণ্টেক্ট কৰিব যে এই কথাখিনি তেওঁৰ কাষলৈ, হাজাৰজনৰ কাষলৈ লৈ যোৱাত খুব সুন্দৰ অৱদান আছে কবিতাৰ। গতিকে সমাজ পৰিৱৰ্তনত কবিজনৰ দায়িত্ব অসীম। আৰু প্ৰথমতে আমি যিটো কৈছিলো যে কবিতাৰ সংজ্ঞা, তাত আৰু এটা কথা আছে, সৌন্দৰ্য বিশ্বজনীনতাৰ কথা আমি কলো, তাৰ পাছত লাহে লাহে এক দায়িত্ববোধ আহি পৰে কবিজনৰ। প্ৰথমতে নিজৰ বাবে সেই দায়িত্ববোধ দিছে, মই যিহেতু লিখিছো, মই কেনেকৈ লিখিলে ভাল হ'ব, মই নিজক ফাঁকি নিদিয়াকৈ, মই সঁচাৰ্থত মোক যেতিয়া এটা ভাৱে খেদি ফুৰিছে, মোক শব্দবোৰে মোৰ লগত ধেমালি কৰিবলৈ আৰম্ভ কৰিছে, তেতিয়া মই কলম তুলি লৈছো নে নাই, নে জোৰ কৰি আনে কবিতা লিখিছে ময়ো লিখোচোন, চবেই দেখোন কবিতা লিখে কাৰণে লৈছো। গতিকে নিজক ফাঁকি নিদি কবিতাৰ কাৰণে কলমটো হাতত তুলি লৈছো। দ্বিতীয় দায়িত্ব আহিব, নিজৰ পিছত আহে সমাজৰ বাবে দায়িত্ব। মোৰ এই কথাখিনি, সেইটো কিছুমানে কব খোজে যে মই সমাজৰ কাৰণে নিলিখো, কিন্তু কব নোৱাৰাকে আমি যিহেতু সামাজিক প্ৰাণী, আমি যিহেতু এখন সমাজত আছো, কব নোৱাৰাকে এই দায়িত্ববোধটো কিন্তু আহি পৰে। গতিকে সমাজক কিবা এটা কব পাৰিব লাগিব কবিজনে, আৰু তাতেই সমাজ সলনিৰ বক্তব্যও সোমাই থাকিব। গতিকে যথেষ্ট দায়িত্ব আছে সমাজ সলনিৰ ক্ষেত্ৰত। হয়, এইখিনিতে যিহেতু সমাজ পৰিৱৰ্তনৰ কথা আহিছে, এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰিছো, কবিসকল সমাজৰ প্ৰতি কিমান সচেতন হোৱা বুলি আপুনি ভাবে এই ক্ষেত্ৰত, বা কেনেধৰণৰ হোৱা উচিত? কবিসকল সচেতন হৈছে যথেষ্ট, তেওঁলোকে সচেতন ভাৱেই আজি অম্বিকাগিৰি ৰায়চৌধুৰী, তেওঁ যে অগ্নিবীণাৰ টান কবিতাটো, এয়াতো নহয় হাঁহি তামাচা, ইয়াত তেওঁ সচেতন ভাৱেই তেওঁ হেৰি কৰিছে। কেতিয়াবা তেওঁ ধৰ ঝাৰু ধৰ ভাই বুলি সচেতন ভাৱেই তেওঁ ৰাইজক গালি পাৰিছে। বিষ্ণুৰাভাই মানে কিমান কি নাই লিখা, কাঞ্চনজংঘাৰ বুৰঞ্জী কবিতাটোত হিমালয়ক কেন্দ্ৰ কৰি গোটেই ভাৰতবৰ্ষক জাগৃত কৰিবৰ বাবে সচেতন ভাৱে কৰিছে। কিন্তু নতুন কবিসকলৰ ক্ষেত্ৰত মই এটা কথা কব খোজো, এইটো অকল সাহিত্য বুলি কৈছো মই, কেৱল কবিতা বুলি নহয়। কিছুমানে ভাবে যে কেৱল অশ্লীলতাক দি দিব পাৰিলে যেন বহুত আধুনিক হল, এনেকুৱা অলপ তেনেধৰণে তেওঁ লিখে। কিন্তু সেইটো নান্দনিক হৈছে নে নাই, যিকোনো বিষয় লৈ লিখিব পাৰে, নান্দনিক হৈছে নে নাই সেই দায়িত্বটো কিন্তু তেওঁলোকৰ থাকিব লাগিব, তেওঁলোক সচেতন হব লাগিব। এতিয়া মোৰ এটা কথা মনত পৰিছে, মোৰ গুৰু, মোৰ দেউতা, মোৰ পিতৃ, তেখেত এজন ভাল লিখক আছিল, নাট্যকাৰ, আৰু আবৃত্তি সম্পৰ্কেও তেওঁ কিতাপ লিখিছে। আৰু তেওঁ শিশু আৰু চেমনীয়া সকলৰ লগত গোটেই জীৱন ধৰি কাম কৰিলে, আৰু আমাকো সেই ধৰণে কৈছিলে। যেতিয়া মই প্ৰথম গল্প লিখিছিলো, তেওঁ মোক এটা কথা কৈছিলে, দেউতা এতিয়া নাই, তেখেতে মোক কৈছিলে যে আজি, তেতিয়া মোৰ সন্তানটো মাত্ৰ জন্ম হৈছে, সি একেবাৰে কেঁচুৱা, মোৰ কোলাত আছে, সি স্কুল যোৱাই নাই, 3 বছৰ হোৱাই নাই তাৰ। সেই মুহূৰ্ততে কিন্তু মোক কৈছিলে যে তই যেতিয়া গল্প লিখিবি, এটা কথা মনত ৰাখিবি, তোৰ গল্পটো মই পঢ়িম, তোৰ সন্তান নিতমে পঢ়িব, তোৰ স্বামীয়ে পঢ়িব, আৰু তোৰ ছাত্ৰ ছাত্ৰী সকলেও পঢ়িব। তেনেকৈ সকলোৱে পঢ়িব পৰা হব লাগিব। গতিকে সেই শ্লীল অশ্লীলৰ সীমাডাল কেতিয়াবা কিছুমান নতুন কবিৰ ক্ষেত্ৰত দেখা যায় যে সীমাটো অকমান চেৰাই যায়। সেইটোৱে আধুনিকতা নহয় আচলতে, যে কিমান নান্দনিকভাৱে আমি কিছুমান কথা, জীৱনৰ কিছুমান সত্য, আমি কিছুমান অশ্লীল কথাও হয়তো আমাৰ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, তাক আমি বিষয়বস্তু হিচাপে লব পাৰো, কিন্তু কিমান নান্দনিকভাৱে, কিমান সত্যভাৱে আমি প্ৰকাশ কৰো। আৰু সি আবাল বৃদ্ধ বনিতাৰ পৰা এটা শিশুলৈকে পঢ়ি ভাল পোৱা হব লাগিব। গতিকে সেই ক্ষেত্ৰত সচেতন হব লাগিব সাহিত্যিকসকল। গল্পৰ ক্ষেত্ৰতো একেই কথা, উপন্যাসৰ ক্ষেত্ৰতো একেই কথা, যে এতিয়া বিশেষকে এটা কথা যে আমাৰ সামাজিক মাধ্যম, ফেচবুকত যথেষ্ট আলোচনী হওক, ফেচবুকৰ কিছুমান পেজ হৈছে, আৰু বিভিন্ন সময়ত আজি আমাৰ মহিলাৰ কাৰণে অৰ্ধ আকাশ আছে, তাত খুব ভাল লিখি আছে, বিভিন্নজনে যথেষ্ট ভাল লিখিছে। কিন্তু কেতিয়াবা এনেকুৱাও হয়, এনেকুৱা কিছুমান লিখে যিবোৰ পঢ়ি মানে আধা পঢ়ি আমাৰ এনেকুৱা লাগে, এইবোৰ কি লিখিলে, এইবিলাক চবেই লিখিব পাৰিব আৰু দৰকাৰনো কি। পঢ়াৰ পাছত মোৰ এনেকুৱা লাগিব নালাগে যে মই কিয় সময় নষ্ট কৰিলো। পঢ়াৰ পাছত আমাৰ পাঠকৰ এনেকুৱা লাগিব লাগে যে বাহ,
এটা বস্তু পালো কিন্তু দেই, কোন এজন কোন ইমান ভাল লিখিছে, এই ভাৱটো আহিব লাগিব। গতিকে তেওঁলোকে সচেতন। এতিয়া কি হৈছে, আমি কৈছো যে হাতত কলম তুলি লোৱা, কলম তুলিবৰ প্ৰয়োজনে নাই, মোবাইলত টিপ 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 মাৰি দিলে লিখিব পাৰে, সকলোৱে লিখক হ'ব পাৰে, কিন্তু দায়িত্ব বাঢ়িছে। গতিকে মই এই প্ৰেৰণা ই আলোচনীকো সেই কথা কৈছো যে তেওঁলোকে ইমান সুন্দৰকৈ এখন মেগাজিন চলাই আছে, কিন্তু তাত তেওঁলোকে যাতে ৰুচিসন্মত পাঠক, সুৰুচিপূৰ্ণ লিখক প্ৰস্তুত কৰাত কিবা এটা যদি অৱদান দিব পাৰে, তেনেহলে মই ভাবো সেয়াই বহুত। আৰু এই কথাটো সদায় সোঁৱৰাই থাকিব লাগিব যে লিখকৰ দায়িত্ব আছে। তেওঁলোকে দায়িত্বৰ পৰা, বহুতে কয় মই এনেই লিখো, মোৰ কাৰণে লিখো, নহয়, তেওঁলোকে সেই দায়িত্বৰ পৰা আঁতৰ হ'ব নোৱাৰে। তাৰমানে এইটো এটা আমাৰ এটা থিয়ৰী আছে তাত্ত্বিক ইংৰাজী হেৰি, যে কিতাপখন যি সময়লৈকে মই লিখি আছো সেই সময়লৈকেহে মোৰ, পাব্লিছ হৈ যোৱাৰ পাছত সেইটো পাঠকৰ সম্পত্তি হৈ যায়, ৰিডাৰ্ছ পাৰ্চপেক্টিভটো আহি যাব। আৰু তুমি প্ৰিয়াশ্ৰীয়ে পঢ়িলে যিটো ৰিয়েকশ্যন হ'ব, মই পঢ়িলে ৰিয়েকশ্যনটো বেলেগো হ'ব পাৰে, বা আন 10জনৰ প্ৰত্যেকৰে ৰিয়েকশ্যন বেলেগ, আৰু তেওঁলোকেহে সেইটো জীয়াই ৰাখিব সেই কিতাপখনক। কিন্তু সেইটো তাত আৰু লিখকজনৰ কোনো অৱদান বা হস্তক্ষেপ তাত নাথাকে। গতিকে লিখকে দায়িত্ব সহকাৰে বস্তুটো পাঠকৰ মাজলৈ এৰি দিব লাগিব। এইখিনিয়ে মোৰ ক'ব লগা। হয় বাইদেউ, এইখিনিতে খুব সুন্দৰকৈ আপুনি বুজাই দিলে কথাখিনি। আৰু আমাৰ যিহেতু সময় চাপি আহিছে অনুষ্ঠান সামৰি, শেষত আপোনাৰ পৰা দুটা প্ৰশ্ন আছে। জীৱনৰ দীৰ্ঘ পৰিক্ৰমাৰ শেষত আপুনি সাফল্য শিখৰত অৱস্থান কৰি কেনে অনুভৱ কৰিলে? জীৱনৰ দীৰ্ঘ পৰিক্ৰমা বুলি একেবাৰে ক'ব নোৱাৰি। মই ঠিকে আছে, মই আৰু মোৰ বহুত কাম কৰিবলৈ আছে, আৰু সাফল্যৰ শিখৰত আচলতে মই উঠিছো বুলি নাভাবো। মোৰ বহুত কাম কৰিব লগা আছে। মই আচলতে গল্প লিখি ভাল পাওঁ, কিন্তু সেই কামটোৱে মোৰ নহয়গে। তাৰমানে খুব কম, মই লিখাটো মোৰ কমি গৈছে। বিভিন্ন সভা সমিতি হওক, বা মই ছাত্ৰ ছাত্ৰী সকলকো মই যথেষ্ট সময় দিব লগা হয়, কলেজত কৰো যিহেতু, তেওঁলোকৰ লগত একাত্ম হওঁ। গতিকে মই সাফল্যৰ শিখৰ মই পোৱাগে নাই, পাহাৰ বগাবলৈ আৰম্ভ কৰিছো মাত্ৰ। ৰাইজৰ মৰম পাইছো, সকলোৱে মোৰ পৰা আশা কৰে, আৰু সেই আশাখিনি মই কিবা এটা দিবলৈ চেষ্টা কৰো। এইখিনি মই দুটা কথা ক'ব খুজিছো, কিন্তু এটা কথা ঠিক, আজি মই মূৰ তুলি কথা ক'ব পৰা হৈ আছো কিয়, বা মই বিভিন্ন ক্ষেত্ৰত মানুহে কয় যে গায়ত্ৰীক কিবা এটা দায়িত্ব দিলে নিশ্চিন্ত থাকিব পাৰি, এনেকুৱা এটা কথা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আলোচনা কৰে, যে সভা এখনৰ কথাই হওক, বা তুমি আজি মোক এই দায়িত্বটো দিলা, তেতিয়া মোৰ মানে খুব ভয় লাগিবলৈ আৰম্ভ কৰে, যে মই বস্তুটো ভাল হৈছে নে নাই। এতিয়াও মোৰ ভয় লাগি আছে, ৰাইজে ভাল পাইছে নে নাই। গতিকে সেই দায়িত্ববোধ এটা মোৰ আছে। যিকোনো কামেই মই যিমান পাৰি পাৰফেক্টলি কৰিবলৈ চেষ্টা কৰো। আৰু মই গল্প লিখিব নোৱাৰাৰ আঁৰতো বোধ কৰো মোৰ সেইটোৱে আছে, যে মই প্ৰথমতে মই খুব লিখিছিলো, গল্পবোৰ প্ৰকাশ হল, তাৰ পাছত মোৰ গল্প যেতিয়া সাতসৰীত হোমেন বৰগোহাঞিদেৱৰ সম্পাদনাত প্ৰকাশ পালে, তেখেতে মোক ফোন কৰি গল্প ভাল হৈছে বুলি ক'লে। তাৰ পাছত মোৰ লিখিবলৈ ভয় লগা হ'ল, কাৰণ মোৰ গল্পটো হোমেন বৰগোহাঞি ছাৰে পঢ়িব। গতিকে মই এনেই ফাল্টু যি টি কথা এসোপা লিখি এটা গল্প লিখিব পাৰো, কিন্তু মই ভাবো যে মোৰ গল্পটো এনেকুৱা এটা গল্প হওক যাতে এটা মাইলৰ খুঁটি হওক। এনেকে ভাবোতে ভাবোতে কাম বিলাক কৰোতেও মই ভাবো যে কোনো যাতে সুৰুঙা ৰৈ নাযায়। গতিকে মই সফলতাৰ শিখৰত মই আৰোহণ কৰা নাই, কিন্তু এটা কথা মই ক'ব পৰা হৈছো, যে মই যিখিনি কাম কৰো মই খুব কম জানো, কিন্তু যিখিনি কথা জানো মই সেইখিনি ভালকৈ জানিবলৈ চেষ্টা কৰো, প্ৰথম কথা। দ্বিতীয় কথা, মোক যেতিয়া এটা কাম দিয়া হয়, যিকোনো এখন কিতাপ সম্পাদনা কৰিবলৈ দিয়া হয়, তেতিয়া মই সম্পূৰ্ণ কামটো নিখুঁত কৰিবলৈ যিমান পাৰো মোৰ দেহা, মোৰ আত্মা, মোৰ মন প্ৰাণ ঢালি মই সেই কামটো কৰিবলৈ চেষ্টা কৰো। আৰু তৃতীয় কথাটো হ'ল, মোক কোনোবা সমালোচকে ভুলকৈ যদি সমালোচনাও কৰে, কোনোবাই যেতিয়া মোৰ বিষয়ে কোনোবাই আলোচনাও কৰে, থাকে, সকলোৰে ক্ষেত্ৰত থাকে। মই দেখো ফেচবুকত কিছুমান লিখকে কৈ থাকে, কাৰোবাৰ কথা বেয়াকে কয়, অমুকে এনেকে কলে, যে সেই কথাবিলাক মই একেবাৰে হাঁহে যেনেকে গাৰ পৰা পানী জোকাৰি দিয়ে, সেই ধৰণে মই জোকাৰি দিওঁ। সেইবোৰ কথাত মই কোনো প্ৰকাৰে গুৰুত্ব নিদিওঁ। মই যদি ভাবিছো এই কামটো ভাল, এই কামটোৱে ছাত্ৰ ছাত্ৰী বা সমাজৰ কামত আহিব, তেতিয়া মই সেই কামটো কৰিমেই, মোক তাৰ পৰা হেজাৰ চেষ্টা কৰিও আঁতৰাব নোৱাৰে।
আৰু এইখিনি কথাই বোধ কৰো মই বিভিন্ন মোৰ যিবিলাক প্ৰজেক্ট মই লৈছো, কিতাপ সম্পাদনা কৰিছো বা বিভিন্ন ক্ষেত্ৰত বক্তৃতা দিছো, তাত হয়তো মই অলপমান সফলতাৰ মুখ দেখা পাইছো। আৰু অহৰহ মোৰ এটা প্ৰক্ৰিয়া চলি থাকে, নিজক কষটিশীলত ঘঁহি মাজি যাতে মই প্ৰকাশ কৰিব খোজো। এইখিনিয়ে। চিনচিয়াৰিটি মাষ্ট পে ওৱান ডে। মানুহ যদি চিনচিয়াৰ হয়, তাৰ মূল্য এদিন নহয় এদিন ৰাইজে দিবই। এইখিনি মোৰ ক'ব লগা। হয় হয় বাইদেউ, আপুনি কথাখিনি খুব সুন্দৰকৈ বুজাই দিলে। এইখিনি আমি কবিতাৰ পৰা অকণমান ফালৰি কাটি পেলাই অকণমান নাৰীলৈ আহিছো। শেষত আপোনাৰ পৰা শেষৰটো প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছো যে সকলো নাৰীতে নিহিত হৈ থাকে এক মানৱিক এক দ্বৈত সত্তা। আজিৰ সময়ত নাৰী যথেষ্ট উত্তৰণ হৈছে। এই ক্ষেত্ৰত অতীতৰ নাৰী এখন নিজস্ব মনোজগত আছে। এই ক্ষেত্ৰত অতীতৰ কথা বাদ দি পেলাই কোৱা হয় যে স্ত্ৰী চৰিত্ৰত দেৱতাও নুবুজে। এই ক্ষেত্ৰত আপুনি এই কথাষাৰ কেনেদৰে মূল্যায়ন কৰিব? এই গোটেই যিবিলাক আপ্ত বাক্যবিলাক এইবিলাক পুৰুষে লিখিছিল, পুৰুষে লিখা কথা। গতিকে এইবোৰ কথাত ইমান গুৰুত্ব দিব নোৱাৰি। কিন্তু মোৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কিন্তু মই এতিয়া এনেকেও ক'বলৈ বাধ্য হৈছো যে পুৰুষৰ চৰিত্ৰ বুজিবলৈ বৰ কঠিন। তেনেকুৱা পুৰুষো আছে। যিদৰে নাৰীক যি অৰ্থত কোৱা হৈছে, তেনেকুৱা পুৰুষো আছে। গতিকে নাৰীৰ মাজতো খুব মানে চলনাময়ী নাৰী যেনেকে আছে, চলনাময়ী পুৰুষো আছে। আমি কোনোটোৱে না কৰিব নোৱাৰো। কিন্তু কথা হ'ল, ডাকৰ বচনৰ পৰা আৰম্ভ কৰি, মনুৰ পৰা আৰম্ভ কৰি এই ধৰণৰ বাক্যবিলাক বা সৌ সিদিনালৈকে বেছি সংখ্যক লিখকে কিন্তু পুৰুষ। গতিকে তেওঁলোকে নিজেই বনাই থাকে আৰু নাৰী এনেকুৱা, নাৰী তেনেকুৱা। কিন্তু প্ৰকৃততে নাৰী কি সেইটো বুজি পাওঁ আমি নাৰীয়ে। কিন্তু আজি এগৰাকী নাৰীয়ে এতিয়া অলপমান সময়ৰ সামান্য পৰিৱৰ্তন হৈছে, কিন্তু আগতেও নাৰীগৰাকীয়ে কি অনুভৱ কৰে সেই কথাটো মুকলিকৈ কলে আকৌ পুৰুষ প্ৰধান সমাজখনে নিশ্চয় সেইটো বন্ধ কৰি ৰাখিব। যেনেকে তছলিমা নাছৰিন, আমি তছলিমা নাছৰিনৰ কথা জানোৱেই, আৰু কমলা দাসৰ কথাও জানো। এনেকৈ গতিকে এতিয়া আমাৰ কথা হ'ল, আমাক চলনাময়ী বুলি ক'লে নে কি ক'লে সেইটো আমাৰ দৰকাৰ নাই। আমাৰ এটা কথাই দৰকাৰ যে নাৰীসকলে নিজৰ মনোজগতত কি চলিছে সেইখিনি পুৰুষতকৈ নাৰীয়েহে বেছি ভালকৈ জানিব। গতিকে নাৰীসকলে সাহিত্য কৰ্মত আগবাঢ়িব লাগে। নাৰীৰ মনস্তত্বক লৈ নাৰীয়ে যেতিয়া লিখিব, তেতিয়াহে পুৰুষে গম পাব যে নাৰী প্ৰকৃততে চলনাময়ী, দেৱী নে মানে বুজি পায় নে নাপায়। তেতিয়াহে কথাটো স্পষ্ট ওলাব। যিহেতু এই গোটেই কথাবিলাক পুৰুষ প্ৰধান সমাজৰ মানে পুৰুষে কোৱা কথা, গতিকে সেই কথাবিলাকত ইমান বেছি এতিয়া আৰু অনাৱশ্যক আচলতে গুৰুত্ব দিয়াটো কথা। আৰু ইতিমধ্যে আমাৰ যথেষ্ট সাহিত্যিক নাৰীসকল আগবাঢ়ি আহিছে। এতিয়া আমি অসমীয়া সাহিত্যত ভাল সাহিত্যিক বুলি ক'লে নাৰীৰ নামেই মনলৈ আহে। ৰীতা চৌধুৰী হওক, জয়শ্ৰী গোস্বামী মহন্ত হওক, অনুৰাধা শৰ্মা পূজাৰী হওক, চন্দনা গোস্বামী, বিভিন্নজন, অনামিকা বৰা, মানে পুৰুষ যিমান আহে, এজন যদি পুৰুষ আহে 4গৰাকী নাৰী আহে। মনালিছা শইকীয়া, এইবিলাক মানে বহুতখিনি আগবাঢ়ি গৈছে। কিন্তু আৰু আহিব লাগিব, আৰু তেওঁলোকে মুকলিকে লিখিব লাগিব। তেওঁলোকে কোনোবা পুৰুষক সন্তুষ্ট কৰিবলৈ লিখিলে নহব। তেওঁলোকে ভাবিব নালাগিব যে মই এনেকে লিখিলে মোৰ স্বামীয়ে বেয়া পাব, মোৰ ভাতৃয়ে বেয়া পাব, মোৰ পিতৃয়ে মোক কিবা এটা কব। মনলৈ যি ভাৱ আহে মুকলিকৈ সেই কথাখিনি যাতে লিখিব পাৰে। গতিকে এইটো তোমাৰ শেষ প্ৰশ্ন আছিলে। মই এই চেগতে আজি এই সময়খিনি যথেষ্ট দীঘলীয়া আলোচনা, আমাৰ এই আলোচনীখনত প্ৰেৰণা মেগাজিনৰ মজিয়াত আলোচনা কৰিবলৈ মোক মাতি অনাৰ কাৰণে মই প্ৰেৰণা আলোচনীৰ পৰিয়ালবৰ্গলৈ প্ৰথমতে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু প্ৰিয়াশ্ৰী, তুমিও বহুত কষ্ট কৰি মোৰ লগত কথা পাতিলা, তোমালৈকো ধন্যবাদ জ্ঞাপন কৰিছো। আৰু তাৰ পাছতে যিসকল শ্ৰোতা দৰ্শকে চাই আছে, তেওঁলোকক মই শতকোটি প্ৰণাম জনাইছো। আপোনালোকৰ আশীৰ্বাদেই আমাৰ আগবাঢ়ি যোৱাৰ মূল মন্ত্ৰ, আৰু প্ৰেৰণা আলোচনীখনেও নিশ্চয় আগবাঢ়ি যাব পাৰিব। এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো।
হয় বাইদেউ, বহুত বহুত ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো প্ৰেৰণাৰ এই আলোচনাত অংশ কৰা। আপুনি ইমান ব্যস্ততাৰ মাজত যে এইকণ সময় দি আমাক এই সংগীতে জীপাল কৰি দিলে কবিতাৰ আবৃত্তিৰ পৰা আৰম্ভ কৰি আবৃত্তি কলাৰ সম্পৰ্কে, তথা এই তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ আৰু আন্তৰিকতাৰ কৃতজ্ঞতা পুনৰবাৰ জ্ঞাপন কৰি আজি এই অনুষ্ঠান সামৰণি মাৰিব লাগিব। আৰু শেষত প্ৰেৰণা দৰ্শকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছো, কিয়নো আপোনালোকৰ সহযোগিতাৰ অবিহনে এয়া অসম্ভৱ। গতিকে এইদৰে অনাগত প্ৰতিটো অধ্যায় যাতে এইদৰে আঁকোৱালি লৈ যায়। শেষত মই এটি ঘোষণা কৰিব বিচাৰিছো, অহা 5 ছেপ্টেম্বৰ 2021 তথা প্ৰেৰণা এই আলোচনীৰ উদ্যোগত সদৌ অসম ভিত্তিত এখনি প্ৰতিযোগিতা, প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আৰু এই প্ৰবন্ধ প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ'ব, ক শাখা আৰু খ শাখা। আৰু এই অনুষ্ঠানখিনিত আপোনালোক প্ৰেৰণা দৰ্শকসকল সকলোৰে অংশগ্ৰহণ তথা সহযোগিতা কামনা কৰিলো। শেষত আজি অনুষ্ঠানটোক সামৰণি মাৰিছো পুনৰ ধন্যবাদেৰে। এটা সুস্থ চিন্তা আৰু এটা সুস্থ মন লৈ জীৱন উদযাপন কৰা মানসেৰে সকলো ভালে থাকক, ভালে ৰাখক নিজক। ধন্যবাদ।